হেল্ল' নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ বিজ্ঞানৰ অধ্যায় 9 বংশগতি আৰু ক্ৰম বিকাশৰ আন এটা ভিডিঅ'লৈ উপস্থিত হৈছোঁ। আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম লিংগ নিৰ্ধাৰণ। খুবেই ইম্পৰ্টেণ্ট এটা টপিক। ইয়াৰ পৰা বহুত প্ৰশ্ন আহে HSLC এক্সামত আৰু প্ৰশ্নাৱলীৰ উত্তৰসমূহ আমি আজি আলোচনা কৰিম আৰু কিছু পাঠৰ ভিতৰৰ ইম্পৰ্টেণ্ট প্ৰশ্ন কিছুমান মই দিম, তোমালোকে নোট কৰি ল'বা। আৰু মই যেতিয়া পঢ়াই গৈ থাকিম তোমালোকে কিতাপখন কাষত এখন বহি ল'বা আৰু কলম ল'বা আৰু যিবোৰ ইম্পৰ্টেণ্ট লাইন ক'ম এইবোৰ তোমালোকে আণ্ডাৰলাইন কৰিবা। ওকে, তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লিংগ নিৰ্ধাৰণ। আমি জানো দুই ধৰণৰ থাকে, মহিলা আৰু পুৰুষ। মানুহতো সকলো একেই, খালি লিংগটোতে আমাৰ ধৰিব পাৰোঁ কোনজন মহিলা আৰু কোনজন পুৰুষ। বহুবিলাক কাৰণতে যৌন প্ৰজনন মানে য'ত দুটা জীৱৰ দৰকাৰ হয়, যৌন প্ৰজননত আমাৰ দুটা জীৱ দৰকাৰ হয়, পুৰুষ আৰু মহিলা। অংশ লোৱা লিংগ দুটাৰ মাজত ইটোৰ লগত সিটোৰ পাৰ্থক্য থাকিব লাগিব। যৌন প্ৰজননত যিবোৰ জীৱ অংশ লয় সিহঁতৰ লিংগ দুটাৰ মাজত পাৰ্থক্য থাকিব লাগিব। একে একে লিংগ হ'লে তাতে যৌন প্ৰজনন নহ'ব। নতুনকৈ জন্ম হোৱা নৱজাতকৰ লিংগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়? এতিয়া নতুনকৈ যেতিয়া এটা ল'ৰা ছোৱালী হ'ল, ল'ৰা হ'ব নে ছোৱালী, এইটো কিদৰে নিৰ্ধাৰণ হয় এই বিষয়ে তোমালোকে এইটো পঢ়িলে গম পাবা। এই ক্ষেত্ৰত প্ৰজাতি অনুসৰি সিহঁতৰ লিংগ নিৰ্ধাৰণ কৌশলবিলাক ভিন্ন হোৱা দেখা যায়। বিভিন্ন প্ৰজাতিৰ জীৱ আছে পৃথিৱীত, এই বিশ্বব্ৰহ্মাণ্ডত। সকলোৰে লিংগ নিৰ্ধাৰণ কৌশলবিলাক ভিন্ন হ'ব। এতিয়া আমাৰ লগত মাছৰ নিমিলিব, ঠিক আছে, আমাৰ লগত মুৰ্গীৰ নিমিলিব। এনেকুৱা বিভিন্ন প্ৰজাতিৰে বেলেগ বেলেগ প্ৰক্ৰিয়াৰে লিংগ নিৰ্ধাৰণ কৰা হয়। আৰু ইয়াত তোমালোকৰ আলোচনা কৰাইছে মানুহৰ, মানে আমাৰ কিদৰে হয়। কিছুমানে সম্পূৰ্ণভাৱে পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল, কিছুমান প্ৰজাতি সম্পূৰ্ণৰূপে পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। সেইবাবে কিছুমান প্ৰাণীৰ ক্ষেত্ৰত দেখা যায় যে সিহঁতৰ ডিম্ব একটো কিমান উষ্ণতাত যোজন ঘটিছিল তাৰ ওপৰত নিৰ্ভৰ কৰি নিষিক্তকৰণ ডিম্বটোৰ পৰা পুংলিংগ নে স্ত্ৰীলিংগধাৰী সন্ততিৰ উৎপত্তি হ'ব, সেইটো নিৰ্ধাৰণ কৰা হয়। কিছুমান প্ৰাণীৰ, আমাৰ নহয় কিন্তু কিছুমান প্ৰাণীৰ ক্ষেত্ৰত এই যিটো ডিম্ব থাকে, একটো কিমান উষ্ণতাত যোজন ঘটিছে সেই উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰি সেই ডিম্বটোৰ পৰা পুংলিংগ হ'ব নে স্ত্ৰীলিংগ হ'ব এইটো নিৰ্ধাৰণ হয়। এইটো মানুহৰ ক্ষেত্ৰত নহয়, যেনেকুৱা মুৰ্গীৰ ক্ষেত্ৰত হ'ব পাৰে। বুজি পালা? সেই ডিম্বটো যে নিষেচিত হয়, নতুন এটা জীৱৰ সৃষ্টি হ'ব, নতুন এটা নৱজাতকৰ সৃষ্টি, নৱজাত বুলি ক'লে মানুহৰ বুজায়, নতুন এটা যে পোৱালি হ'ব, সেই পোৱালিটো নিৰ্ভৰ কৰিব কিমান উষ্ণতাত যোজন ঘটিছিল। হৈ গ'ল এইটো কথা। অন্য কিছুমান প্ৰাণী যেনে শামুকে নিজে নিজে সিহঁতৰ লিংগৰ সাল সলনি ঘটাব পাৰে। এইটো এটা সৰু প্ৰশ্ন আহিব পাৰে, এইটো দাগ দিবা। কোনটো প্ৰাণীয়ে নিজে নিজে সিহঁতৰ লিংগৰ সাল সলনি ঘটাব পাৰে? এইটো কিন্তু জিনীয়ভাৱে নিৰ্ধাৰণ নহয়, মানে জিনে ইয়াতে একো কাম নকৰে। শামুকে ইচ্ছা কৰিলে ল'ৰাক ছোৱালী বনাব পাৰে, ছোৱালীক ল'ৰা বনাব পাৰে। মানুহক নহয়, সিহঁতৰ প্ৰজাতিক। এইটো এটা ইম্পৰ্টেণ্ট এটা প্ৰশ্ন। কোনবিধ প্ৰাণীয়ে নিজে সিহঁতৰ লিংগৰ সাল সলনি ঘটাব পাৰে? এইটো প্ৰশ্ন লিখি ল'ব পাৰা। কোনবিধ প্ৰাণীয়ে নিজে নিজে সিহঁতৰ লিংগৰ সাল সলনি ঘটাব পাৰে? এইটো পৰীক্ষাত আহিব পাৰে। কি বুলি ক'বা? শামুক। অ'কে, আশা কৰি ইয়ালৈকে তোমালোকে বুজি পালা। ইহঁতৰ ক্ষেত্ৰতো জিনীয়ভাৱে নিৰ্ধাৰণ নহয়, মানে জিনে ইয়াতে একো কাম নকৰে। সি যিয়ে নহওক, মানুহৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো জিনীয়ভাৱে নিয়ন্ত্ৰিত। এইটো এটা ইম্পৰ্টেণ্ট লাইন, এইটো তোমালোকে আণ্ডাৰলাইন কৰিবা। মানুহৰ লিংগ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো কিন্তু জিনে নিয়ন্ত্ৰিত কৰে। পৰীক্ষাত আহিব পাৰে, মানুহৰ লিংগ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো কিহে নিয়ন্ত্ৰিত কৰে?
তোমালোকে ক'বা জিন বা জিনীয়ভাৱে নিয়ন্ত্ৰিত হয়, কিন্তু শামুকৰটো নহয়। অ'কে, অন্য অৰ্থত আমাৰ ক্ষেত্ৰত ল'ৰা হ'ব নে ছোৱালী হ'ব সেইটো আমাৰ পিতৃ মাতৃৰ পৰা প্ৰবাহিত হোৱা জিনৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ ক্ষেত্ৰত মানে মানুহৰ ক্ষেত্ৰত কৈ আছে, ল'ৰা হ'ব নে ছোৱালী হ'ব এইটো নিৰ্ভৰ কৰিব পিতৃ মাতৃৰ পৰা যিবোৰ জিন আহিব। কাৰণ আমি আগতেই কৈছিলোঁ, অলপ আগত মই ক'লোঁ, যৌন প্ৰজনন হ'বলৈ দুটা বিপৰীত লিংগ হ'ব লাগিব। একেধৰ্মী লিংগৰ মাজত যৌন প্ৰজনন নঘটে, এইটো তোমালোকে মনত ৰাখিবা। অ'কে, কিন্তু আমি এতিয়ালৈকে জানি আহিছোঁ যে পিতৃ মাতৃ দুয়োৰে পৰা একে ধৰণৰ দুটা জিন গোট হৈ বংশানুক্ৰমিকভাৱে আমি কিন্তু এতিয়া আগৰ ভিডিঅ'বোৰ চালে গম পাবা পিতৃ মাতৃৰ একে ধৰণৰ দুটা জিন গোট খাই থাকে। যদি সেইটোৱে শুদ্ধ হয় তেনেহ'লে কেনেকৈ কি কৌশলেৰে জিনে, যদি চব একে ধৰণৰে থাকে তেতিয়াতো চব ছোৱালী বা ল'ৰা দুটা বেলেগ বেলেগ কিদৰে হ'ল? এইটো এটা তোমালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে। ইয়াতে কয় একে ধৰণৰ জিন গোট খাই থাকে, আকৌ লিংগ আকৌ বেলেগ হয়। মনত ৰাখিবা, মানৱ দেহত মানুহৰ মুঠ 46 ক্ৰম'জম থাকে। কিমান ক্ৰম'জম থাকে? 46 ক্ৰম'জম। ইয়াৰে 23টা ক্ৰম'জম পিতৃৰ ফালৰ পৰা আহে আৰু 23টা আহে মাতৃৰ ফালৰ পৰা। মানে এতিয়া যদি মোৰ গাত 46 ক্ৰম'জমে থাকিব, যিকোনো মানুহৰ গাত কিমান ক্ৰম'জম থাকে? 46 ক্ৰম'জম থাকিব। আৰু ক্ৰম'জমৰ ভিতৰত এইদৰে দুটা জিন থাকিব। যিকোনো আমাৰ বৈশিষ্ট্যৰ, মই আগৰ ভিডিঅ'ত কৈছোঁ, যিকোনো বৈশিষ্ট্যৰ দুটা কাৰক থাকে। আৰু আমাক গাত পৰিলক্ষিত হ'ব যিটো প্ৰভাৱী কাৰক, যিটোত আমি মেণ্ডেলৰ যেতিয়া সূত্ৰটো পঢ়িছিলোঁ, কোনটো চাৰিত্ৰিক বৈশিষ্ট্য প্ৰকাশ পাব এই বিষয়ে আমি আলোচনা কৰিছিলোঁ। দুটা জিন এইদৰে থাকিব। ইয়াৰে এই যে কৈছে ইয়াতে দুটা জিন গোট হৈ বংশানুক্ৰমিকভাৱে প্ৰবাহিত হয়। যদি সেইটোৱে শুদ্ধ হয় তেনেহ'লে কেনেকৈ কি কৌশলেৰে জিনীয়ভাৱে নিয়ন্ত্ৰিত হয়? মনত এটা প্ৰশ্ন আহিলে, যদি একে হয় জিনীয়ভাৱে কিদৰে নিয়ন্ত্ৰিত হয়? এতিয়া মই 23টা আহে, পোৱালিটোৰ গাত কিমান আহিলে? 46 আহিলে। ইয়াৰে 22টা একে ধৰণৰ থাকে। ইয়াৰে 22টা একে থাকে। 23 নম্বৰ যিটো আমাৰ ক্ৰম'জম 22টা একে থাকিব। এই 22টা ক্ৰম'জমে দেহৰ বেলেগ বেলেগ গঠন, চকু কেনেকৈ হ'ব, নাক কেনেকৈ হ'ব, চুলিৰ আকাৰ কি হ'ব, গাৰ গঠন কিদৰে হ'ব, ওখ হ'ব নে চাপৰ হ'ব, এইবোৰৰ বৈশিষ্ট্যবোৰ কঢ়িয়াই আনে এই 22টা। মাতৃৰ ফালৰ পৰা 22টা, পিতৃৰ ফালৰ পৰা 22টা, মাতৃৰ ফালৰ। এটা যে থাকিলে 23, সেই এক যোৰাই কি কৰিব? লিংগটো নিৰ্ণয় কৰিব। ইয়াতে লিখি দিছে চোৱা, ইয়াৰ সঠিক উত্তৰটো হ'ল মানুহৰ ক্ৰম'জমবিলাক সংযুক্ত হৈ জোৰ পাতি থাকে। ক্ৰম'জমবোৰ জোৰ পাতি থাকে। মানুহৰ ক্ৰম'জমবিলাক পিতৃ আৰু মাতৃ প্ৰত্যেকৰ পৰা 22ডালকৈ ক্ৰম'জম লগ হৈ জোৰ পাতি থাকে। 22 দুগুণ কিমান? জোৰ পাতিলে 44 হ'ল। কিন্তু এযোৰ টোটেল আমাৰ 46 ক্ৰম'জম থাকে, তাৰে 22 জোৰ মানে কি? তাতে টোটেল কিমান আছে? 44, আৰু এটা জোৰ থাকি গ'ল। কিন্তু 22ডালকৈ ক্ৰম'জম লগ হৈ জোৰ পাতি থাকে, মানে একেবাৰে সমান চাইজ জোৰ পাতি থাকে। কিন্তু অন্য এযোৰ ক্ৰম'জম যাক লিংগ নিৰ্ণায়ক ক্ৰম'জম বুলি কোৱা হয়, সেইযোৰ জোৰ পাতি থাকে, সেই দুয়োডালক এক্স ক্ৰম'জম বোলে। লিংগ নিৰ্ণায়ক ক্ৰম'জমটোৰ নাম হ'ল এক্স ক্ৰম'জম। 22টা ক্ৰম'জম লিংগ নিৰ্ণয় নকৰে। এতিয়া তোমালোকে চাবা, পুৰুষ হওক আৰু মহিলা হওক, চকু, কাণ, নাক চব মানুহ একেই আকাৰৰ থাকে, অকল কি লিংগৰ পাৰ্থক্যটো থাকে, বাকীতো চব একেই থাকে। ছোৱালী মানুহৰো দুটা চকু, আমাৰো যেনেকুৱা আকাৰ থাকে, মানুহৰ আকাৰ মহিলা মানুহৰো থাকে আৰু পুৰুষ মানুহৰো একেই থাকে। কিন্তু লিংগ নিৰ্ণায়ক ক্ৰম'জমটো দেখাত এক্স, এইটো জোৰ পাতি থাকিব এক্স, কিন্তু পুৰুষৰ গাত জোৰ পাতি নাথাকে, এটা চুটি থাকে, ৱাই হিচাপে থাকে। এইটো পঢ়িম এতিয়া আমি।
এই দুয়োডালকে কি বুলি কোৱা হয়? এক্স বুলি কোৱা হয়। এতিয়া পৰীক্ষাত আহে মানুহৰ দেহত লিংগ নিৰ্ণায়ক ক্ৰম'জম কেইযোৰ থাকে? বহুতে 46 লিখি দিয়ে পৰীক্ষাত। এইটো এইবাৰ ফাইনেলত আহিছে HSLC এক্সামত। তোমালোকে কিন্তু 46 নিলিখিবা, তোমালোকে দুইযোৰো লিখিব নোৱাৰা। কি লিখিবা? এযোৰ থাকে। লিংগ নিৰ্ণায়ক ক্ৰম'জম কেইযোৰ থাকে? এযোৰ বুলি লিখিবা, দুটা নহয়, এযোৰ। যেনেকুৱা মোজা চেণ্ডেল এযোৰ ক'লে দুটাই বুজায়। এই দুয়োডালকে এক্স ক্ৰম'জম বোলা হয়, কিন্তু পুৰুষৰ ক্ষেত্ৰত সঠিককৈ যোৰা পাতি নাথাকে। মহিলাৰ ক্ষেত্ৰত এই লিংগ নিৰ্ণায়ক ক্ৰম'জম যিটো ক্ৰম'জম যোৰ থাকে, যোৰা পাতি থাকে, কিন্তু এই দুয়োডালকে এক্স ক্ৰম'জম। মহিলাৰ কি হ'ব? দুয়োডালেই এক্স হ'ব, কিন্তু পুৰুষৰ যোৰ পাতি নাথাকে, এটা এক্স হ'ব, এটা ৱাই হ'ব। চাবা, এতিয়া মই পঢ়ি গৈ আছোঁ। পুৰুষৰ ক্ষেত্ৰত এই লিংগ নিৰ্ণায়ক ক্ৰম'জম দুডাল একে জোখৰ নহয় বাবে সঠিকভাৱে যোৰা পাতি নাথাকে। ইয়াৰে এডাল এক্স আৰু আন এডাল অলপ চুটি, যাক ৱাই ক্ৰম'জম বোলা হয়। সেয়েহে মহিলাৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰম'জমযোৰৰ নাম কি? পৰীক্ষাত আহিলে মহিলাৰ লিংগ নিৰ্ণায়ক ক্ৰম'জমযোৰৰ নাম কি? তোমালোকে কি দিবা? XX। পুৰুষৰ লিংগ নিৰ্ণায়ক ক্ৰম'জমযোৰৰ নাম কি? XY। এতিয়া আমি এই লিংগ নিৰ্ণায়ক এক্স আৰু ৱাই ক্ৰম'জম দুডাল বংশানুক্ৰমিকভাৱে কেনেদৰে প্ৰবাহিত হয়, এই XYটো কিদৰে মাতৃ পিতৃৰ পৰা বেলেগ ল'ৰা ছোৱালীলৈ যায়, ল'ৰা ছোৱালীৰ পৰা আকৌ সিহঁতৰ ল'ৰা ছোৱালী কিদৰে যায়, আমি এতিয়া চাম। ইয়াতে এটা উদাহৰণো দি দিছে, তোমালোকে চোৱা। এইটো পুৰুষ, এইটো মহিলা। এইটো পুৰুষৰ জনন কোষ হ'ল শুক্ৰাণু আৰু মহিলাৰ হ'ল ডিম্বাণু। শুক্ৰাণুত চোৱা, দুইডাল ক্ৰম'জম, এটা এক্স, এটা ৱাই, আৰু ইয়াতে কেইটা থাকিব? ইয়াতো এযোৰে থাকিব, দুটা এক্স। দুয়োটা দেখাত একে কাৰণে এটা এক্স দিছে। যেতিয়া শুক্ৰাণুৱে এক্স এৰিব, ছবিটোৰ পৰা চোৱা, শুক্ৰাণুৰ পৰা মানে পুৰুষৰ পিতৃৰ গাৰ পৰা যেতিয়া এক্স আহিব, আৰু মাতৃতো এক্সেই থাকে, মহিলাৰ এক্সেই থাকে, দুটা এক্স লগ লাগিলে আমি অলপ আগত গম পাইছিলোঁ মহিলাৰ লিংগ নিৰ্ণায়কটো কি থাকিব? এইটো যোজন কোষ, যাৰ পৰা পোৱালি কি হয়? জন্ম হয়। এইটোও যোজন কোষ, এইটোও যোজন কোষ। এই যোজন কোষৰ ক্ৰম'জমৰ যিটো যোৰ XX, মানে এইটো কি হ'ব? মহিলা হ'ব, মানে ইয়াৰ পৰা ছোৱালী জন্ম হ'ব। আৰু যদি পুৰুষৰ শুক্ৰাণুৰ পৰা ৱাই ক্ৰম'জমটো আহে আৰু মাতৃৰ ফালৰ পৰা এক্স আহে, তেতিয়া হ'ব কি? ল'ৰা। দুটা নিমিলে, যোৰ নেপাতিলে কি হ'ব? ল'ৰা হ'ব। ইয়াৰ ছবিটোৰ পৰা আমি গম পালোৱেই। আৰু এটা কথা এটা মনত ৰাখিবা, ল'ৰা হ'ব নে ছোৱালী হ'ব, এইটো কিন্তু পুৰুষেহে নিৰ্ণয় কৰে, মহিলাই নিৰ্ণয় কৰিব নোৱাৰে। যিহেতু মহিলাৰ ক্ৰম'জম একে ধৰণৰ, যোৰটো XX, কিন্তু পুৰুষৰ দুটা বেলেগ বেলেগ, এটা এক্স, এটা ৱাই। পুৰুষৰ ওপৰত নিৰ্ভৰশীল হ'ব ল'ৰা হ'ব নে ছোৱালী হ'ব। এই কথাখিনি মই আকৌ এবাৰ ইয়াতে কি পৰিছে আমি পঢ়োঁ। চিত্ৰ 9.6ত দেখুওৱাৰ দৰে আধা সংখ্যক ল'ৰা, আধা সংখ্যক ছোৱালী। ইয়াৰে সকলোৰে অৰ্থাৎ ল'ৰা বা ছোৱালীৰ এক্স ক্ৰম'জমডাল মাতৃৰ ফালৰ পৰা আহিব, ল'ৰাই হওক ছোৱালীয়ে হওক। এক্সডাল কিন্তু এটা এক্স, চোৱা, আধা আধা ক্ৰম'জম আহে। আমাৰ এডাল ক্ৰম'জমবোৰতো জোৰ পাতি থাকে, এনেকুৱা ক'লোঁ, 22টা ক্ৰম'জমৰ জোৰ পাতি থাকে। মাতৃৰ পৰা এটা আহিব, পিতৃৰ পৰা এটা ক্ৰম'জম আহিব। মাতৃৰ পৰাতো এক্স আহিব, এইটো খাটাং, কাৰণ মাতৃৰ এক্সৰ বাহিৰে বেলেগ লিংগ নিৰ্ণায়ক ক্ৰম'জম নাই। এতিয়া পুৰুষৰ পৰা এক্সো আহিব পাৰে, ৱাইও আহিব পাৰে। বুজি পাইছা? আশা কৰোঁ তোমালোকে ইয়ালৈকে বুজি পালা। সেয়েহে ল'ৰা ছোৱালীৰ লিংগ নিৰ্ধাৰণৰ বাবে প্ৰকৃততে পিতৃৰ ফালৰ পৰা কোনডাল লিংগ নিৰ্ণায়ক ক্ৰম'জম প্ৰবাহিত হয় তাৰ ওপৰতহে নিৰ্ভৰ কৰি সন্তানৰ লিংগ নিৰ্ধাৰণ হয়। মানে পিতৃহে দায়ী, ল'ৰা হোৱা বা ছোৱালী হোৱা। আগৰ দিনৰ মানুহে ছোৱালী হ'লে মাইকী মানুহক দুখ দিছিলে। এতিয়া শিক্ষিত হৈছে মানুহ, গম পাইছে। বুজি পাইছা? ছোৱালী সন্তানৰ ক্ষেত্ৰত এডাল এক্স ক্ৰম'জম তাইৰ পিতৃৰ ফালৰ পৰা প্ৰবাহিত হোৱা, আন এডাল এক্স ক্ৰম'জম যদি পিতৃৰ ফালৰ পৰা এক্স আহে, মাতৃৰ ফালৰ পৰাতো এক্স থাকিবই, তেতিয়া এইটো ছোৱালী হ'ব।
লৰা সন্তানৰ ক্ষেত্ৰত X ক্ৰমোজমৰ ডালৰ মাতৃৰ ফালৰ পৰা আৰু Y ক্ৰমোজমৰ পিতৃৰ ফালৰ পৰা প্ৰবাহিত হোৱা। গতিকে দেখা গ'ল যে যি সন্তানলৈ পিতৃৰ ফালৰ পৰা Y ক্ৰমোজমডাল প্ৰবাহ ঘটে সেই সন্তানেই কি হ'ব লৰা হয়। এইটোৱে আমাৰ লিংগ নিৰ্ধাৰণ বিষয়ে আমি গম পালোঁ। ইয়াৰ পৰা আমি তিনিটা প্ৰশ্ন পালোঁ। কোনবিধ প্ৰাণীয়ে নিজৰ লিংগ নিজে সালসলনি ঘটাব পাৰে? শামুকে পাৰে। আৰু এইটো জিনীয়ভাৱে নিৰ্ধাৰিত নহয়। মানুহৰ লিংগ নিৰ্ধাৰণ কিভাৱে নিৰ্ধাৰিত হয়? জিনীয়ভাৱে নিয়ন্ত্ৰিত হয়। দুটা প্ৰশ্ন হ'ল। মানুহৰ লিংগ নিৰ্ণয় ক্ৰমোজম কেইযোৰ থাকে? এযোৰ। এইবাৰ তোমালোকৰ এইবাৰৰ HSLCত আহিছিলে। এইখিনি আমাৰ আছিলে কি লিংগ নিৰ্ধাৰণ। ইয়াৰ প্ৰশ্নাৱলীৰ আগৰ ভিডিঅ'ত মই এই তিনিটা প্ৰশ্ন দি দিছিলোঁ। 4 নম্বৰ প্ৰশ্নটো মই আজি তোমালোকক দি দিম। 4 নম্বৰ প্ৰশ্নটো তোমালোকে চাই লোৱা। এইটো চোৱা, এইটো 4 নম্বৰ প্ৰশ্ন। ইয়াৰ আগৰ ভিডিঅ'বিলাকত তোমালোকে পাবা বাকীখিনি আগৰ প্ৰশ্নকেইটা। এইটো প্ৰশ্নাৱলী পেজ নম্বৰ 147 আছে। মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয়? পৰীক্ষাত মাৰ্কবোৰ কেনেদৰে দিয়া থাকে? মানুহৰ এযোৰ লিংগ নিৰ্ণায়ক ক্ৰমোজম থাকে। ইয়াতে তোমালোকে 1 পাবা। যদি অকল এইটো লিখি আহা 1 পাবা। এইটোত পৰীক্ষাত 4 মাৰ্ক থাকিব। প্ৰথম লাইনটো লিখিলে 1 পাবা। 2 প্ৰকাৰৰ লিংগ ক্ৰমোজম থাকে। লিংগ ক্ৰমোজম কেই প্ৰকাৰৰ থাকে? 2 প্ৰকাৰৰ থাকে। ইয়াৰে এডালক X আৰু আনডালক Y ক্ৰমোজম বোলে। আৰু এটা 1 পালা 2। এইদৰে পৰীক্ষাত মাৰ্কটো ডিষ্ট্ৰিবিউট কৰা হয়। তুমি যদি অলপ এইখিনিলৈকে লিখা 4 2 পাই যাবা। সেইকাৰণে লিখিবা পৰীক্ষাত। যিমানখিনি জানা উত্তৰবোৰ কৰিবা। আৰু মই পেৰাগ্ৰাফ চেঞ্জ কৰি দিছোঁ, এইদৰে লিখিবা। তেতিয়া পৰীক্ষাত মাৰ্ক তোমালোকৰ নেকাটিব। পুৰুষৰ ক্ষেত্ৰত এডাল X ক্ৰমোজম আৰু এডাল Y ক্ৰমোজম থাকে। অৰ্থাৎ লিংগ নিৰ্ণায়ক ক্ৰমোজম জোৰ হ'ল XY। আনহাতে মহিলাৰ ক্ষেত্ৰত দুয়োডাল ক্ৰমোজম X। মহিলাৰ দুয়োডাল ক্ৰমোজম মই অলপ আগত বুজালোঁ। অৰ্থাৎ লিংগ নিৰ্ণায়ক ক্ৰমোজম জোৰ হ'ল XX। এইদৰে লিখিবা, মাৰ্ক তোমালোকৰ কাট নেখাব। যেতিয়া পিতৃৰ ফালৰ পৰা অহা শুক্ৰাণুৱে পুৰুষে শুক্ৰাণুৱে X ক্ৰমোজম বহন কৰে, তেতিয়া মাতৃৰ X ক্ৰমোজম বহন কৰা, মাতৃতো X ক্ৰমোজমে থাকে। যদি শুক্ৰাণুৱে যিখানে ইয়াতে যেতিয়া লিখিছোঁ মই, যেতিয়া পিতৃৰ ফালৰ পৰা অহা শুক্ৰাণুৱে X ক্ৰমোজম বহন কৰে, তেতিয়া মাতৃৰ X ক্ৰমোজমে বহন কৰা ডিম্বাণুৰ লগত হোৱা নিষেচন হ'ব, ফাৰ্টিলাইজ হ'ব। ফলত ছোৱালী সন্তান জন্ম হ'ব। দুটা মিলি গৈছে। আনহাতে যদি পিতৃৰ ফালৰ পৰা অহা শুক্ৰাণুৱে Y ক্ৰমোজম বহন কৰে, তেতিয়া মাতৃৰ X ক্ৰমোজম বহন কৰা ডিম্বাণুৰ লগত হোৱা নিষেচনৰ ফলত কি হ'ব? ল'ৰা সন্তান জন্ম হ'ব। 4 মাৰ্ক পাবা। মাৰ্কটো মই কৈ দিছোঁ কিদৰে। এযোৰ কেইযোৰ থাকে? এযোৰ 1 মাৰ্ক। এইটোত পাবা 2 মাৰ্ক, এইটোত পাবা 3 মাৰ্ক, আৰু এইখিনি লিখিলে 4 মাৰ্ক। আৰু ছবিটো এইদৰে তোমালোকে আঁকি ল'বা। পুৰুষৰ কি ক্ৰমোজম থাকে? XY। মহিলাৰ থাকে XX। পুৰুষে X এৰিছে, মহিলাৰ Xৰ লগত মিলিলে কি হ'ব? ছোৱালী হ'ব। পুৰুষে যদি Y এৰি দিয়ে, মহিলাৰ Xৰ লগত মিলিলে কি হ'ব? ল'ৰা হ'ব। একদম চিম্পুল ভাষাত মই লিখিছোঁ। এইদৰে তোমালোকে লিখিবা আৰু শিকিবা। এইটো এইবাৰ আহি গৈছে, তথাপিও ইম্পৰ্টেণ্ট আছে, তোমালোকে শিকিবা। এইখিনি আছিলে আমাৰ লিংগ নিৰ্ধাৰণ মানুহৰ কিদৰে হয় এই বিষয়ে এইখিনি আছিল। এতিয়া আমি বেলেগ টপিকত যাওঁ, ক্ৰম বিকাশত যাওঁ। এতিয়া ক্ৰম বিকাশ মানে কি? ইংৰাজীত কয় ইভলিউশ্যন। ক্ৰম, লাহে লাহে যিকোনো জীৱৰ বা প্ৰজাতিৰ বিকাশ হোৱাকে ক্ৰম বিকাশ বুলি কয়। পৰিৱেশটো পৃথিৱী যেতিয়া বিশ্বব্ৰহ্মাণ্ড যেতিয়া সৃষ্টি হৈছিলে তেতিয়া পৰিৱেশ বেলেগ আছিলে, এতিয়া পৰিৱেশ বেলেগ হৈছে। পৰিৱেশৰ লগত খাপ খুৱাবলৈ সকলো প্ৰজাতিয়ে নিজকে কি কৰি থাকে? পৰিৱৰ্তন কৰি থাকে।
পৰিৱৰ্তন কৰে যাতে এই পৰিৱেশৰ লগত কি কৰিব পাৰে খাপ খুৱাই জীয়াই থাকিব পাৰে। সেইকাৰণে যিকোনো প্ৰজাতিয়ে অণুজীৱৰ পৰা আৰম্ভ কৰি মানুহৰ পৰা আৰম্ভ কৰি যিমান পৃথিৱীত জীৱ আছে সকলো জীৱই অলপ অলপ নিজকে পৰিৱৰ্তন কৰি থাকে নিজৰ প্ৰজাতিটোক বচাই ৰাখিবলৈ। ওকে, সেইটোৱে ক্ৰম বিকাশ। আমি দেখা পালোঁ যে প্ৰজনন প্ৰক্ৰিয়াত যেতিয়া প্ৰজনন হয় যিকোনো প্ৰজনন প্ৰক্ৰিয়াত স্বভাৱগতভাৱেই বয়সাদৃশ্যতাৰ সৃষ্টি হোৱাৰ প্ৰৱণতা জাগে। যেতিয়াই প্ৰজনন হয় কপি হয়, ডিএনএবোৰ কি হয় কপি হয়। মই আগৰ চেপ্টাৰত পঢ়াই দিছিলোঁ আৰু ভিডিঅ'বোৰ আছে। এই ডিএনএৰ যেতিয়া প্ৰতিলিপিকৰণ হয়, যেনেকৈ আমি এখন এই কিতাপখন যদি মই জেৰেক্স কৰোঁ দেখাত একে নহ'ব, অলপ হ'লেও কি থাকিব তাতে বয়সাদৃশ্যতা থাকিব, ডিফাৰেঞ্চ তাতে থাকিব। প্ৰতিলিপিহে হয়, মা দেউতাৰ পৰা ডিএনএবোৰ আমাৰ কি হয় কপি কৰা হয়, যেনেকুৱা আমি কম্পিউটাৰত কপি কৰোঁ এইদৰে আৰু। এই যৌন প্ৰজননৰ ফলতেই উৎপত্তি হয়। অযৌন প্ৰজননত এই প্ৰতিলিপিকৰণটো বেছি নঘটে, বয়সাদৃশ্যতাটো ডিফাৰেঞ্চটো বেছি নহয়, কিন্তু যৌন প্ৰজননত বেছি হয়। আৰু এই ভিন্নতা বুলি কয়, ভিন্নতা কাক বোলে পৰীক্ষাত খুব আহে, ইয়াৰ আগৰ চেপ্টাৰত মেবি আছে, মই বুজাই দিছোঁ এই চেপ্টাৰটো, তাতে তোমালোকে ভালদৰে যদি চোৱা গম পাবা ভিন্নতাটো কি। বংশগতি বোধহয় আছিলে নেকি কি চেপ্টাৰটো, তাতে আছে। অ'কে, যৌন প্ৰজননত মনত ৰাখিবা বয়সাদৃশ্যতা বা ভিন্নতাটো বেছি দেখা যায়, আৰু এই ভিন্নতাৰ কাৰণে যিকোনো জীৱ জীয়াই থাকিব পাৰে। এতিয়া ক্ৰম বিকাশৰ বিষয়ে এটা ব্যাখ্যামূলক উদাহৰণ এটা দি দিছে, সেই উদাহৰণটো আমি চাওঁ। কি দিছে চাওঁ আমি। 12টামান ৰঙা গোবৰুৱা এটা দলৰ কথা বিবেচনা কৰিছে। গোবৰুৱা মানে এটা পোক, যিটো গোবৰত থাকে বা গছতো থাকিব পাৰে, গোবৰত থাকে বুলি কয়, এইটো গোবৰুৱা বুলি কয়। ঠিক আছে, ইয়াতে গছত থকা বুলি বুজাইছে। আমি ধৰি ল'লোঁ যে সিহঁতে এজোপা গছত বাস কৰে, এজোপা গছত এই পোকটো ৰঙা গোবৰুৱাটো বাস কৰে। কেইটা? 12টামান আছে। সিহঁতৰ জনসংখ্যা যৌন প্ৰজনন যোগে সিহঁতৰ জনসংখ্যা বৃদ্ধি হয়, আৰু সেইবাবে সিহঁতৰ মাজত বয়সাদৃশ্যতা পৰিলক্ষিত হয়। মই অলপ আগত ক'লোঁ যৌন প্ৰজনন হয় কাৰণে এটাৰ পৰা যেতিয়া নতুন পোৱালি এটা জন্ম হয়, দেখাত একে হ'লেও অলপ হ'লেও কি থাকে, ভিন্নতাটো থাকিবই। আমাৰ চকুত নপৰিব পাৰে, কিন্তু ভিন্নতাটো থাকে। ধৰি লোৱা এই গোবৰুৱাবিলাকক কাউৰীয়ে ভক্ষণ কৰিলে। ধৰি লোৱা এই 12টা যে আছে, এই 12টাক কাউৰীয়ে খাই আছে। কাউৰীয়ে যিমানেই ভক্ষণ কৰিব সিমানেই সিহঁতৰ জনসংখ্যা টুটি আহিব, কমি যাব জনসংখ্যাটো, আৰু এনে এক অৱস্থা সৃষ্টি হ'ব যে সিহঁতৰ মাজত বংশ বিস্তাৰৰ বাবে, এতিয়া বংশ বিস্তাৰ কৰিবলৈ জীৱ লাগিব, বংশ বিস্তাৰ কৰাৰ কাৰণে অতি নগণ্য সংখ্যকহে থাকিবগৈ মানে অলপ কমি যাব, কমি কাৰণ কাউৰীয়ে ভক্ষণ কৰি আছে সিহঁতক, কৰোঁতে এতিয়া অলপ নগণ্য সংখ্যকহে থাকিলে যি নিজৰ বংশটো বিস্তাৰ কৰিব। আৰু এটা কথা তোমালোকে মনত ৰাখিবা, অণুজীৱ হওক আৰু ডাঙৰ জীৱ হওক সৰু জীৱ কথা নাই, সকলো জীৱই নিজৰ অস্তিত্ব ৰাখিব চেষ্টা কৰে এই পৃথিৱীত। আমি ব্ৰেইনেৰে চিন্তা কৰোঁ কাৰণে আমি ভাবোঁ যে আমিয়েই সৰ্বা, সেইটো নহয়। যিকোনো জীৱই নিজৰ বংশটো বিস্তাৰ কৰিব বিচাৰে, নিজৰ প্ৰজাতিটো এই পৃথিৱীত বচাই ৰাখিব বিচাৰে, সেইকাৰণে নিজকে পৰিৱৰ্তন কৰি থাকে, আৰু যৌন প্ৰজননত এইটো সহায় কৰে, কাৰণ ভিন্নতা আহে। এতিয়া বেলেগ এটা অৱস্থাৰে দেখুৱাবৰ দৰে গোবৰুৱাৰ জনসংখ্যা কেনেকৈ বৃদ্ধি ঘটিছে সেই বিষয়ে ভাবোঁ। এতিয়াতো কমি গ'ল, তথাপিওতো বংশ বিস্তাৰ কৰিছে, কিদৰে কৰিছে আমি এতিয়া পঢ়িম। এটা পৰিস্থিতি এটা ধৰিছে সিহঁতে। প্ৰথম পৰিস্থিতিত সিহঁতৰ মাজত প্ৰজনন ঘটাৰ ফলত, যৌন প্ৰজনন ঘটাৰ ফলত সৃষ্টি হোৱা সন্ততিবিলাকৰ মাজত ৰঙৰ পাৰ্থক্য এটা ধৰা পৰিছে। চোৱা, ইয়াতে গোটেইবোৰ ৰঙা, কিন্তু এটা সেউজীয়া, গোটেইবোৰ সেউজীয়া, ৰঙা কৈছিলে ন, গোটেইবোৰ ৰঙা, এটা কি হ'ল সেউজীয়া ওলালে। এই চোৱা, সেউজীয়া ৰঙৰ এটা পৰিৱৰ্তন দেখা গ'ল। আকাৰ উকাৰ চব গোটেই একেই আছে, ৰঙৰ অলপ পৰিৱৰ্তন হ'ল। কিয় পৰিৱৰ্তন হ'ল? যৌন প্ৰজননৰ কাৰণে।
ভিন্নতাৰ কাৰণে বৈসাদৃশ্যতাৰ সৃষ্টি হ'ল, সেইকাৰণে ৰঙৰ পাৰ্থক্য ধৰা পৰিছে। সেইটো হ'ল এটা ৰঙা গোবৰুৱাৰ সলনি গোটেইবোৰ ৰঙা আছিলে, এটা সেউজীয়া হৈ গ'ল। সলনি সেউজীয়া বৰণৰ হোৱা দেখা পোৱা গৈছে। সেই গোবৰুৱাটোৱে প্ৰজননৰ যোগেদি তাৰ সতি এতিয়া সেউজীয়াটোৱে আকৌ প্ৰজনন কৰিলে আকৌ কেইবছৰমান বহু বছৰ সেউজীয়া বৰণৰ হোৱা দেখা পোৱা যাব। চোৱা লাহে লাহে সেউজীয়াটো বাঢ়ি গৈ আছে, এই যে এটা দুটা এনেদৰে বাঢ়িব। সেইবাবে সেই সেউজীয়া গোবৰুৱাটোৰ পৰৱৰ্তী প্ৰজন্মৰ সকলোবিলাক সতি সন্ততিয়ে সেউজীয়া হোৱা পৰিলক্ষিত হৈছে। যিহেতু এই সকলোবিলাক গোবৰুৱা সেউজীয়া গছৰ পাতটোৱে সেউজীয়া আৰু গোবৰুৱাটো ৰঙো সেউজীয়া, সেয়েহে সেউজীয়া বৰণৰ গোবৰুৱাবিলাক কাউৰীৰ দৃষ্টিত গোচৰ নোহোৱা বাবে সেইবিলাকক ভক্ষণ কৰা নাই। ৰঙাবিলাকতো কাউৰীয়ে চকুত পৰে, কাউৰীয়ে খাই আছে। তাৰে মাজত যৌন প্ৰজননৰ ফলত আমি জানো, আগৰ চাপ্টাৰত আমি পঢ়িছোঁ যে ভিন্নতাৰ সৃষ্টি হয়। এইটো প্ৰথম পৰিস্থিতি, এইটোৰ বিষয়ে কৈ আছে। ছেকেণ্ড পৰিস্থিতিত আমি পিছত আহিম। এটা সেউজীয়া বৰণৰ গোবৰুৱাৰ সৃষ্টি দেখা পালে, এই সেউজীয়াই আকৌ সেউজীয়া দিব, সেউজীয়া লাহে লাহে বাঢ়ি গৈছে। এতিয়া কাউৰীয়েতো সেউজীয়াটো খাব নোৱাৰে, চকুত নপৰে, কিয়? গছৰ পাতৰ ৰঙো সেউজীয়া আৰু গোবৰুৱাটো সেউজীয়া, ধৰিব নোৱাৰে। খাই আছে কোনবোৰ? ৰঙাবোৰ। শেষত গৈ চোৱা গোটেইবোৰ সেউজীয়া হৈ গ'ল। ক্ৰম বিকাশ হ'ল। ৰঙাৰ পৰা পৰিৱেশত জীয়াই থাকিবৰ কাৰণে সিহঁতে সেউজীয়াটো এইটো সিহঁতে চিলেক্ট কৰা নাই, প্ৰকৃতিয়ে চিলেক্ট কৰি দিছে তোমালোকে সেউজীয়াটোত বংশবৃদ্ধি কৰিব পাৰিবা। এইটো কিন্তু এটা কথা, ইয়াতে কিন্তু এই গোবৰুৱাটোৱে যৌন প্ৰজননৰ কাৰণে যৌন প্ৰজননত কি সৃষ্টি হয় তোমালোকে অলপ মন দি যদি বস্তুটো চিন্তা কৰা, মনোযোগেৰে যদি অলপ ভাবা নিজে নিজে, যে যৌন প্ৰজনন হ'লে ভিন্নতা থাকিবই। DNA যেতিয়া প্ৰতিলিপিকৰণ কৰা হয় অলপ ভিন্নতা থাকিব। সেই ভিন্নতাৰ ফলত কি হ'ল? এটা সেউজীয়া হৈ গ'ল। সেউজীয়াই খালি সেউজীয়া দি আছে, আৰু গছৰ পাতৰ ৰং সেউজীয়া, এইটো আমি কৰা নাই, এইটো প্ৰাকৃতিক এটা ঘটনা। গছৰ পাতৰ ৰং আমি মানুহেতো কৰি দিয়া নাই। এই সেউজীয়া ৰংটোৱে তাক কি দিছে? সুবিধা দিছে এই পৃথিৱীত জীয়াই থাকিবলৈ, এই পৰিৱেশটোত জীয়াই থাকিবলৈ। কাউৰীয়ে দেখা নাপায়, এইটো কোনে দিছে? প্ৰাকৃতিকে দিছে, প্ৰকৃতিয়ে দিছে। এইটো হ'ল প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা ক্ৰম বিকাশ হৈছে। এইটো পাম আমি নেক্সট। ইয়াতে কোনে হেল্প কৰিছে? প্ৰকৃতিয়ে এই গোবৰুৱাকেইটাক সহায় কৰিছে। এতিয়া ইয়াতে কৈছে ইয়াৰ ফলাফল কি হ'বগৈ পাৰে। আমি পেজ টাৰ্ণ অভাৰ কৰোঁ। সেউজীয়া বৰণৰ গোবৰুৱাবিলাক কাউৰীৰ দৃষ্টিগোচৰ নোহোৱাৰ বাবে সিহঁতৰ জনসংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ থাকিব। আনহাতে ৰঙা বৰণৰ গোবৰুৱাবিলাক কাউৰীৰ দৃষ্টিগোচৰ হোৱাৰ বাবে সিহঁতক ভক্ষণ কৰি থাকিব, ফলত সিহঁতৰ জনসংখ্যা ক্ৰমান্বয়ে টুটি গৈ থাকিব। তো জনসংখ্যা কমি কমি গৈ থাকিব। ইয়াৰ বাবে গোবৰুৱা জাকটোৰ মাজত সেউজীয়া বৰণৰ সংখ্যা ৰঙা বৰ্ণতকৈ কি হ'ব? লাহে লাহে বেছি হৈ গৈ আছে। এতিয়া আমাৰ মানুহৰ আকাৰবোৰ আজি যেনেকুৱা, আজিৰ পৰা 1000-2000 বছৰ আগত আকাৰ বেলেগ আছিলে। তেতিয়া মানুহ বহুত বছৰ জীয়াই আছিলে, তেতিয়া পৰিৱেশ বেলেগ আছিলে। তেতিয়া যিটো আমাৰ ৱেডাৰ, যিটো আমাৰ পৃথিৱীৰ যিটো আচৰণ, যিটো টেম্পাৰেচাৰ, উষ্ণতা, এইবোৰ চব বেলেগ আছিলে। সেই পৰিৱেশৰ পিছত পৰিৱেশ যেতিয়া চেঞ্জ হ'ল, আমাৰ যৌন প্ৰজননৰ কাৰণে মানুহৰো কি হৈছে? ক্ৰম বিকাশ হৈছে। এক সময়ত মানুহ 4 ঠেঙীয়া আছিলে, 4 ঠেঙীয়াৰ পৰা 2 ঠেঙীয়া হ'ল। এইটো হায়াৰ ক্লাছত এইবোৰ আছে। 2 ঠেঙীয়া স্তন্যপ্ৰায়ী প্ৰাণী আমিয়ে আছোঁ, বুজি পালা? এইদৰে ক্ৰম বিকাশ হৈ হৈ আজি আমাৰ এই পৰিস্থিতিত। ভৱিষ্যতত আৰু মানুহৰ চেঞ্জ হ'বই, কিন্তু এই ক্ৰম বিকাশবোৰ বহুত ধীৰ গতিত হয়, আমি দেখা নাপাম। 1000-2000 পিছত কি হ'ব আমিতো গম নাপাম, কিন্তু পৰিৱৰ্তন যে হ'ব এইটো খাটাং। দ্বিতীয় পৰিস্থিতিটোত প্ৰজননৰ ফলত পুনৰ ৰঙৰ বৈসাদৃশ্যতা পৰিলক্ষিত হৈছে। দ্বিতীয় পৰিস্থিতি মানে এই পৰিস্থিতিটোৰ কথা কৈছে। এতিয়া আকৌ ৰং চোৱা, আগতে ৰঙাৰ পৰা সেউজীয়া হ'ল, এতিয়া সেউজীয়াৰ পৰা আকৌ কি হৈ গ'ল? এতিয়া ৰঙাৰ পৰা কি হৈছে? ব্লু কালাৰ হৈছে, নীলা। এইটো এটা পৰিস্থিতি গ'ল।
মানে ইয়াতে তোমালোকক তিনিটা পৰিস্থিতিৰ কথা কোৱা হৈছে। প্ৰথম পৰিস্থিতিত কাউৰীৰ কথা কোৱা হৈছে। ইয়াতে এলিফেণ্ট ফুট মানে হাতীয়ে গছকি দিলে। কিন্তু ইয়াতে ধৰা ইয়াত যৌন প্ৰজননৰ কাৰণে যিটো ভিন্নতাৰ সৃষ্টি হ'ল এইটো সেউজীয়া বৰণৰ হ'ল। কিন্তু ইয়াত কি হৈছে ব্লু কালাৰ হৈছে, নীলা বৰণৰ। কি হয় চাওঁ আমি এইটো। দ্বিতীয় পৰিস্থিতিটো কি কৰিছে চাওঁ। দ্বিতীয় পৰিস্থিতিটোতো প্ৰজননৰ ফলত পুনৰ ৰঙৰ বৈসাদৃশ্যতা পৰিলক্ষিত হৈছে, কিন্তু এইবাৰ ৰঙা বৰণৰ গুবৰুৱাৰ পৰা নীলা বৰণৰ গুবৰুৱালৈ পৰিৱৰ্তন হৈছে। এইবাৰ সেউজীয়া হোৱা নাই ধৰা, এইবাৰ কি হৈছে নীলা হৈছে। এই নীলা গুবৰুৱাটোও আগৰ দৰেই প্ৰজনন কালত তাৰ পৰৱৰ্তী প্ৰজন্মৰ সতি সন্ততিলৈ ৰঙৰ চৰিত্ৰটোৰ প্ৰবাহ ঘটিব। এতিয়া নীলাই নীলা দি থাকিব পোৱালি, আৰু সেইভাৱে গুবৰুৱাৰ জাকটোত সকলোবিলাক নীলা বৰণেই হ'ব। লাহে লাহে গোটেই গুবৰুৱাৰ জাকবোৰ নীলা হ'ল। এইবাৰ কাউৰীয়ে সেউজীয়া জোপোহা গছৰ পাতত বাস কৰা ৰঙা গুবৰুৱাৰ লগতে নীলা গুবৰুৱাবিলাকো দেখা পাব। এতিয়াতো নীলাটোও দেখা পাব, ৰঙাটোও দেখা পাব। আগত সেউজীয়া হৈছিলে কাৰণে দেখা নাপাইছিলে। সেইকাৰণে কাউৰীয়ে দুয়োবিধ ৰঙৰ গুবৰুৱাকে কি কৰিব, ভক্ষণ কৰিব। ইয়াৰ প্ৰাৰম্ভিক পৰিণাম কি হ'ব পাৰে? দুয়োটিয়ে কমি যাব। ইহঁতৰ বৰ্ধিত জনসংখ্যাত কম সংখ্যকহে নীলা বৰণৰ গুবৰুৱা থাকিব, কিন্তু সৰহখিনিয়ে হ'ব ৰঙা বৰণৰ গুবৰুৱা। কেলে মই কওঁ, কাৰণ ইয়াতে ভিন্নতা পৰিৱৰ্তন হয়, নীলা হ'ল। ইয়াৰ পিছৰ প্ৰজন্ম নীলাই দি থাকিব, ৰঙা কম থাকিব, নীলা বেছি হ'ব। নীলাটো বেছি যেতিয়া কাউৰীয়ে গৈ দুয়োটাই খাব, কিন্তু নীলাৰ পৰিমাণ বেছি, নীলাটো বেছি খাব, কিন্তু ৰঙাখিনি পৰিমাণ কম, ৰঙাখিনি অলপমান থাকি যাব। ঠিক এনে সময়তে এটা হাতীয়ে সেই নিৰ্দিষ্ট গুবৰুৱা বাস কৰা গছজোপাত তাৰ ভৰিৰ খোজ পৰাত তাত থকা বহুবিলাক গুবৰুৱা, সেই য'ত গুবৰুৱাৰ জাকটো আছে তাতে হাতীৰ খোজ পৰিলে। এলিফেণ্ট ফুট বুলি লিখা আছিলে, আৰু তাত বহুত গুবৰুৱাৰ মৃত্যু ঘটিল। এটা ঘটনা হ'ল, আৰু এইটো দুৰ্ঘটনা বুলি কয়। কি বুলি কয়? দুৰ্ঘটনা। সৌভাগ্যবশতঃ লাকিলিতো হয়, এইবোৰ এক্সিডেণ্টত গোটেই মৰি নাযায়, কিছুমান বাচি যায়। তাৰে ভিতৰৰে যি সংখ্যক গুবৰুৱা জীয়াই থাকিলে, এতিয়া চোৱা নীলা কমি গৈ আছিলে, কিন্তু হাতীয়ে গছকাৰ পিছত বহুত কম সংখ্যক গুবৰুৱা বাচিলে, আৰু বহুত মেক্সিমাম কি বাচিলে, নীলা বৰণৰ গুবৰুৱা বাচি থাকিলে। এতিয়া সেই জীয়াই থকাৰ গুবৰুৱাৰ জাকটোৰ পৰা লাহে লাহে আকৌ জনসংখ্যা বৃদ্ধি হ'ব, আকৌ কি হ'ব, নীলাই হ'ব, কাৰণ নীলা জোপাহে বাচিছে। লাকত যদি ৰঙা বাচিলেহেঁতেন, ৰঙা হ'লেহেঁতেন, কিন্তু ইয়াতে ধৰিছে নীলা। এইটো কম্পালচাৰি যেনে নীলাই বাচিব, ৰঙাও বাচিব পাৰে, কিন্তু যিটো কৈছে কিতাপত সেইমতে মই তোমালোকক কৈ আছোঁ। আশা কৰি ইয়ালৈকে তোমালোকে ক্লিয়াৰ হৈছে। কিন্তু এইবাৰ যিবিলাক গুবৰুৱাৰ বৃদ্ধি ঘটিল, সেইখিনিৰ প্ৰায়খিনিয়ে কি হ'ল, নীলা বৰণৰ গুবৰুৱা হ'ল। এইদৰে ঘটনাৰ ফলত যিটো ক্ৰম বিকাশ হয়, তাক আমি কওঁ জিনীয় পদচ্যুত, যাক জেনেটিক ড্ৰিফ্ট বুলি কয়। মানে দুৰ্ঘটনাৰ কাৰণে যিটো অলপ কি হয়, জীয়াই থকাৰ সুবিধা লাভ কৰে, যিটো কাৰেক্টাৰ, যিটো চৰিত্ৰ থাকি যায়, তাক জিনীয় পদচ্যুত কয়। আৰু যিটো আমাৰ সেউজীয়া ৰঙৰ এটা হৈছিলে, এইটোতো আমাৰ যৌন প্ৰজননৰ কাৰণে হৈছিলে, আৰু পাতৰ ৰং সেউজীয়া, এইটোতো প্ৰাকৃতিক কাৰণ, এইটোক কয় প্ৰাকৃতিক নিৰ্বাচন। এই দুটা বস্তুৰে নিৰ্ভৰ কৰি এই ক্ৰম বিকাশৰ সূত্ৰটো প্ৰকাশ কৰিছিলে কোনে? চাৰ্লছ ৰবাৰ্ট ডাৰউইন। চাৰ্লছ ৰবাৰ্ট ডাৰউইনে এই দুটাৰ ওপৰতে ভিত্তি কৰি গোটেই ক্ৰম বিকাশটো ডেফিনেশ্যনসমূহ কৈছিলে। আচ্ছা, ইয়ালৈকে আমি পঢ়িলোঁ। এইটো এতিয়া আমাৰ এইটো হ'ব। এইটো জল পটকৈ দেখা পোৱা গৈছে যে দুয়োটা পৰিস্থিতি আমি পঢ়িলোঁ। সিহঁতৰ জনসংখ্যাৰ মাজত যিটো বিৰল বৈসাদৃশ্যতাৰ প্ৰাদুৰ্ভাৱ ঘটিছিল, সেই বৈশিষ্ট্যটো সিহঁতৰ সাধাৰণ চাৰিত্ৰিক দুয়োটাতে আমি দেখিলোঁ। যিটো বিৰল আছিলে, কম আছিলে, ইয়াতে সেউজীয়া আছিলে, এইটো শেষত গৈ মেইন চাৰিত্ৰিক বৈশিষ্ট্য হ'ল। ইয়াতে ব্লু কালাৰ আছিলে, এইটো শেষত গৈ কি হ'ল, এইটোৱে গৈ শেষত গৈ প্ৰধান চাৰিত্ৰিক বৈশিষ্ট্য হৈ গ'ল। প্ৰথমতে কিন্তু ৰঙা আছিলে, এতিয়া এইটো হৈ গ'ল নীলা। ঠিক আছে। দুয়োটা পৰিস্থিতি এটা মনোযোগ দিবলগীয়া পাৰ্থক্য, এইটোৱে আমাৰ ইয়াতে আছিলে,
যিটো বিৰল বয়সাদৃশ্যতাৰ প্ৰাদুৰ্ভাৱ ঘটিছিল সেই বৈশিষ্ট্য সিহঁতৰ সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য হিচাপে পৰিগণিত হৈছিল। অন্য অৰ্থত বংশানুক্ৰমিকভাৱে প্ৰবাহিত চাৰিত্ৰিক বৈশিষ্ট্যবিলাক ধাৰাবাহিকভাৱে এটা প্ৰজন্মৰ পৰা তাৰ পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হৈ থকা প্ৰক্ৰিয়াটোৰ সেইবিলাকৰ সাল সলনি ঘটি থাকে। যেতিয়া এটা প্ৰজন্মৰ পৰা আন এটালৈ চাৰিত্ৰিক বৈশিষ্ট্য গৈ থাকে তেতিয়া এই বৈশিষ্ট্যৰ মাজৰ কিছু সাল সলনি ঘটি থাকে। কিয় সাল সলনি ঘটে? ডিএনএৰ প্ৰতিলিপিকৰণৰ কাৰণে, একজেক্ট প্ৰতিলিপিকৰণ নহয়। আৰু এই চাৰিত্ৰিক বৈশিষ্ট্যবোৰ কোনে নিয়ন্ত্ৰণ কৰে? জিনে কৰে। এইটো পৰীক্ষাত আহে। চাৰিত্ৰিক বৈশিষ্ট্যবিলাক কিহে নিয়ন্ত্ৰিত কৰে? তোমালোকে ক'বা জিন। জিনবোৰ ক'ত থাকে? ডিএনএত ক্ৰমোজম থাকে, ক্ৰমোজমত এই জিনবোৰ থাকে। সেয়ে আমি ক'ব পাৰোঁ যে কোনো এটা জনসংখ্যাত থকা জিনবিলাক এটা প্ৰজন্মৰ পৰা তাৰ পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হৈ থকা প্ৰক্ৰিয়াটোত সেইবিলাকৰ জিনবিলাকৰ কি হ'ব? অলপ অলপ সাল সলনি ঘটে। এইটোৱে হ'ল ক্ৰম বিকাশৰ প্ৰতি থকা ধাৰণাৰ প্ৰকৃত সাৰমৰ্ম। প্ৰকৃত ক্ৰম বিকাশৰ সাৰমৰ্ম কি? যে জিনৰ সাল সলনি, আৰু জিনেই নিয়ন্ত্ৰণ কৰে ক্ৰম বিকাশটো। আৰু বৈশিষ্ট্যবিলাক চেঞ্জ কৰাত কোনে মেইন কাৰক? কাৰকটোকে জিন বুলি কয়। এইটো মেণ্ডেলে এটা কাৰক বুলি কৈছিলে, এইটোৱে জিন। এতিয়া আমি পঢ়োঁ। কিন্তু এই দুয়োটা পৰিস্থিতিতে এটা মনোযোগ দিবলগীয়া পাৰ্থক্য আছে। প্ৰথম পৰিস্থিতিৰ ক্ষেত্ৰত জীয়াই থকাৰ সুবিধা লাভ কৰা সুযোগটোৱে সৃষ্টি হৈছে। জীয়াই লাভ থকাৰ যিটো সুযোগ, এইটোৱেই সৃষ্টি কৰিছে বিসদৃশ্যতা, বিশিষ্ট চৰিত্ৰ, পিছলৈ সাধাৰণ চৰিত্ৰ হ'ল। জীয়াই থকাৰ সুবিধা কোনটোৱে দিছিলে? সেউজীয়া ৰংটোৱে দিছিলে। সেউজীয়া ৰং কাৰণে কাউৰীয়ে, গছৰ পাতৰ ৰঙো সেউজীয়া, সেইকাৰণে কাউৰীয়ে ধৰিব নোৱাৰে সেইকেইটা। সেইটোৱে সুবিধা দিছিলে, জীয়াই থকাৰ সুবিধা দিছিলে। সেইকাৰণে সেইটো গৈ পিছত সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য হিচাপে পৰিগণিত হ'ল। অন্য অৰ্থত এইটো প্ৰাকৃতিকভাৱে নিৰ্বাচিত হোৱা পৰিঘটনা বুলি কোৱা হয়। প্ৰাকৃতিক নিৰ্বাচন কাক বোলে বুলি ক'লে এইদৰে ক'বা। বনায়ো লিখিব পাৰিবা। তোমালোকক যিটো এক্সাম্পল দিছে এইটো ক'ব পাৰিবা যে 12টা গুবৰুৱা আছে ৰঙা ৰঙৰ, প্ৰজননৰ ফলত এটা বা দুটা সেউজীয়া ৰঙৰ গুবৰুৱাৰ সৃষ্টি হ'ল। আৰু কাউৰীয়ে ৰঙা ৰঙবোৰ খাই সেউজীয়া গুবৰুৱাৰ ৰংটো যিহেতু গছৰ পাতৰ লগত একেই, কাউৰীৰ চকুত নপৰে, আৰু লাহে 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 সেইটোৱে কি হৈ গ'ল? সিহঁতক জীয়াই থাকিবলৈ, বংশ বিস্তাৰ কৰাৰ সুবিধা দিছে এই পৰিৱেশটোত। সেইকাৰণে এইটো প্ৰাকৃতিক নিৰ্বাচনত পৰিলে। আমি দেখা পাইছিলোঁ যে কাউৰীৰ দ্বাৰাহে এই প্ৰাকৃতিকভাৱে নিৰ্বাচন হোৱা পৰিঘটনাটো ৰূপায়িত হৈছিল। যদি তাত বহুত সংখ্যক কাউৰী থাকিলেহেঁতেন তেতিয়া ৰঙা বৰণৰ গুবৰুৱাবিলাক বেছিকৈ খালেহেঁতেন, আৰু সেউজীয়া বৰণৰ গুবৰুৱা লাহে লাহে কি হ'ব? বাঢ়িব। সেউজীয়াটো নাখাবই, ধৰাই নপৰে। সেয়ে প্ৰাকৃতিক নিৰ্বাচনৰ নিয়ন্ত্ৰণৰ যোগেদি গুবৰুৱাৰ জাকটোৱে ক্ৰম বিকাশৰ সূচনা কৰিলে। সিহঁতৰ নিজকে চেঞ্জ কৰিলে, ক্ৰম বিকাশ কৰিলে, লাহে লাহে নিজকে আৰু ডেভেলপ কৰিলে বেলেগ চাৰিত্ৰিক বৈশিষ্ট্য লৈ। এইটো সম্ভৱপৰ হোৱাৰ কাৰণটো হ'ল গুবৰুৱাৰ জাকটোৱে সিহঁতৰ পৰিৱেশৰ লগত ভালদৰে পৰিৱেশৰ লগত ভালদৰে খাপ খুৱাব পাৰিছিলে, যে আমি সেউজীয়াটো দিলে আমি বাচিম। দ্বিতীয় পৰিস্থিতিত কি হ'ল? দুয়োটা, এটা নীলা এটা ৰঙা, তাতেতো হাতীয়ে গছকিছিলে, এইটো পঢ়োঁ। দ্বিতীয় পৰিস্থিতিটো জীয়াই থকাৰ সুবিধা লাভৰ সুযোগটো কিন্তু ৰঙা বয়সাদৃশ্যতাৰ সৃষ্টি হোৱা নাছিল। তাতে ৰঙৰ কাৰণে, ৰঙৰ বয়সাদৃশ্যতাৰ কাৰণে সিহঁতে জীয়াই থাকিব পৰা নাই। প্ৰথমটোত হৈছিল, সেউজীয়া হৈ গৈছিল, আৰু সেউজীয়াটো পাতৰ ৰঙৰ লগত একে কাৰণে এইটো প্ৰাকৃতিকত পৰিলে। কিন্তু দ্বিতীয় পৰিস্থিতি নতুনকৈ সৃষ্টি হোৱা এই নীলা ৰঙৰ চাৰিত্ৰিক বৈশিষ্ট্যতহে পৰিগণিত হৈছিল। যদিহে গবৰুৱাই জাকটো অতি বেছি সংখ্যক গবৰুৱা থাকিলেহেঁতেন তেতিয়া হাতীটোৱে সিহঁতৰ জাকটো সিমান সৰ্বনাশ কৰিব নোৱাৰিলেহেঁতেন। যদি বেছি গবৰুৱা থাকে, হাতীয়ে গছকিলেওতো বহুত গবৰুৱা বাচি যাব, ৰঙাও বাচিব, নীলাও বাচিব। সেইকাৰণে কম জনসংখ্যা বিশিষ্ট জীৱৰ ক্ষেত্ৰত, যিবোৰ জনসংখ্যা কম ক্ষেত্ৰত দুৰ্ঘটনাই জিনৰ সাল সলনি, দুৰ্ঘটনাৰ ফলত জিনৰ কি হ'ব? জিনৰ সাল সলনি ঘটাব পাৰে। যদি কিবা এটা দুৰ্ঘটনা ঘটি জিনৰ সাল সলনি হ'ব লাগিব। ক্ৰম বিকাশটো সদায় জিনে নিয়ন্ত্ৰণ কৰে, বেলেগে নোৱাৰে। কিন্তু বেলেগ সাল সলনি হ'লে একো তাতে নতুন প্ৰজন্মত একো চেঞ্জ নহ'ব। জিনৰ সাল সলনি ঘটে, সিহঁতে জীয়াই থকাৰ সুবিধা লাভ নকৰে। দুৰ্ঘটনাৰ কাৰণে যদি জিনৰ সাল সলনি হয় তেতিয়া সিহঁতে জীয়াই থকাৰ সুবিধা লাভ নকৰে। যেনেকৈ নীলা ৰঙা আছিলে, হাতীয়ে গছকিলে, ৰঙাবোৰ মৰি গ'ল, নীলাবোৰ বাচি গ'ল, নীলাৰ পৰা নীলা হ'ল। কিন্তু সেই নীলা ৰঙেতো গবৰুৱাক জীয়াই থাকিবলৈ সুবিধা নিদিয়ে, কাৰণ কাউৰীয়ে নীলা ৰংটো দেখা পায়, খায়ে থাকিব। কিন্তু আগৰটোত সুবিধা দিছিলে,
কাৰণ আগতো কি হৈছিলে প্ৰাকৃতিকভাৱে জিনৰ সাল সলনি হৈছে সেইকাৰণে সুবিধা দিছে কিন্তু দুৰ্ঘটনাগতভাৱে যদি জিনৰ সাল সলনি ঘটে তেতিয়া সিহঁতক জীয়াই থকাৰ সুবিধাটো লাভ নকৰে ইয়াকে কি কয় জিনীয় পদচ্যুত এটা পাৰ্থক্য গম পালা প্ৰাকৃতিক নিৰ্বাচনত জীয়াই থকাৰ সুবিধা দিয়ে আৰু জিনীয় পদচ্যুতত জীয়াই থকাৰ সুবিধা নিদিয়ে জিনৰ সালসলনি ঘটাব পাৰে কিন্তু জীয়াই থকাৰ সুবিধাটো ইয়াতে লাভ নকৰে এই দুটা ৱাৰ্ড তোমালোকে মনত ৰাখিবা হৈ গ'ল এতিয়া তৃতীয় পৰিস্থিতিৰ এটা কথা বিবেচনা কৰা হওক কি তৃতীয়টো আমি এবাৰ ছবিটো চাই লওঁ চোৱা ইয়াত সব সেউজীয়াই ৰেড ইয়াত সিহঁতৰ স্বাস্থ্যবোৰ কমি গৈছে আকৌ শেষত গৈ আকৌ স্বাস্থ্যবোৰ ভাল হ'ল মানে মই এটা থুলমূলকৈ ইয়াতে বুজাওঁ ইয়াৰ পৰা এইটো যিজোপা গছত আছে সেই গছজোপাত কিবা এটা বেমাৰ হ'ল বেমাৰ হোৱাৰ কাৰণে এই গোবৰুৱাবিলাকে ভালকৈ খাদ্য নাপালে পুষ্টিকৰ খাদ্য নাপায় সিহঁতৰ পৰা যিবোৰ পোৱালি হ'ল এইবোৰ সৰু আকাৰ হ'ল কিয় সৰু আকাৰ হ'ল পুষ্টিকৰ খাদ্য নোপোৱাৰ অভাৱত আকাৰবোৰ লাহে লাহে কমি গৈ আছে বেমাৰটো এনি টাইম নাথাকে লাহে লাহে গছজোপাৰ বেমাৰ ভাল হ'ল আকৌ পুষ্টিকৰ খাদ্য খোৱা আৰম্ভ কৰিলে আকৌ শেষত কি হ'ল স্বাস্থ্যৱান গোবৰুৱাৰ সৃষ্টি হোৱা আৰম্ভ হ'ল মানে খাদ্যৰ অভাৱত সিহঁতৰ স্বাস্থ্যটো কমি গৈছিল বুজি পাইছে এইটো এটা পৰিস্থিতি হ'ব পাৰে বুলি কৈছে ধৰি লৈছে আৰু এতিয়া তৃতীয় এটা পৰিস্থিতিৰ কথা বিবেচনা কৰা হওক এই ক্ষেত্ৰত ধৰি লোৱা হওক যেতিয়া গোবৰুৱা জাকটোৰ জনসংখ্যা বাঢ়িছিল ঠিক সেই সময়তে সিহঁতে বসবাস কৰা গছবিলাকত বেমাৰে আক্ৰমণ কৰিলে যিজোপা গছত আছিলে বেমাৰে আক্ৰমণ কৰিলে গোবৰুৱাই খাদ্য হিচাপে ব্যৱহাৰ কৰা গছৰ পাতৰ সংখ্যা বেমাৰ হ'লে পাতৰ সংখ্যা কমি যাব গোবৰুৱাই পাত কম পাব কম পালে সিহঁতৰ স্বাস্থ্যটো কমিব ইয়াৰ ফলত গোবৰুৱাবিলাকে পুষ্টিৰ অভাৱত পৰিব পুষ্টি অলপ কমি যাব সিহঁতৰ তেতিয়া গোবৰুৱাবিলাকে উপযুক্তভাৱে খাই থাকিবলৈ পোৱা অৱস্থাত সিহঁতৰ পূৰ্ণাংগ প্ৰাপ্ত গোবৰুৱাৰ গড় ওজন যিমানেই আছিল তাৰ তুলনাত কমি যাব ওজনবোৰ কমি কমি গৈ আছে কিন্তু জিনটোৰ একো পৰিৱৰ্তন হোৱা নাই আকাৰটো একেই আছে জিনৰ কোনো পৰিৱৰ্তন হোৱা নাই আকাৰহে পৰিৱৰ্তন হৈছে জিনটো একেই আছে দেখাত একে খালি ওজনটো কমিছে ওজনটো কিয় কমিছে পুষ্টিকৰ খাদ্যৰ অভাৱতে কমিছে ইয়াতে জিনৰ একো সাল সলনি হোৱা নাই এইটোৱে সেউজীয়া এইটো সেউজীয়া এইটো সেউজীয়া এইটো সেউজীয়া জিনৰ কোনো সাল সলনি ইয়াতে ঘটা নাই অকল ওজনটো কমিছে বস্তুটো বুজি পাইছা কিন্তু জিনৰ কোনো সাল সলনি নঘটিব কিছু বছৰ পাছত বা গোবৰুৱাই ধাৰাবাহিকভাৱে কেইবাটাও প্ৰজন্ম এইদৰে সৰু কম ওজনৰ গোবৰুৱা অতিক্ৰম কৰাৰ পাছত হঠাতে গছবিলাকৰ বেমাৰ কি হৈ গ'ল নাইকিয়া হৈ গ'ল ফলত গোবৰুৱাৰ বাবে খাদ্যৰ অভাৱ নোহোৱা হ'ল সেই সময়ত তোমালোকে গোবৰুৱাৰ গড় ওজন কিমান হ'ব পাৰে বুলি আশা কৰিবা আকৌ বাঢ়ি যাব বেমাৰ নাই ভাল পুষ্টিকৰ খাদ্য খোৱা আৰম্ভ কৰিছে এই তিনিটাৰ পৰা আমি কি বুজিলোঁ জিনটোৱে মেইন নিয়ন্ত্ৰিত কৰে আমাৰ চাৰিত্ৰিক বৈশিষ্ট্যবিলাকক ক্ৰম বিকাশত তিনি ধৰণে হ'ব পাৰে পৰিস্থিতি এটা প্ৰাকৃতিক এটা জিনীয় পদচ্যুত আৰু এটা কি পুষ্টিকৰ খাদ্যৰ অভাৱত ইয়াতে কিন্তু জিনৰ কোনো সাল সলনি নঘটিব প্ৰথমটো জিনৰ সাল সলনি ঘটিছে অলপমান সেইকাৰণে কালাৰ চেঞ্জ হৈছে পিছৰটোতো হৈছে এইটো কালাৰ চেঞ্জ হোৱা নাই অকল আকাৰটো কমিছে ইয়াতে জিনৰ কোনো সাল সলনি ঘটা নাই আশা কৰোঁ তোমালোকে এই তিনিটা উদাহৰণ বুজি পালা এতিয়া আমি আৰু এটা টপিক পঢ়োঁ আজি অলপ দীঘলীয়া হৈছে কাৰণ মই অলপ সোনকালে শেষ কৰিব বিচাৰিছোঁ যিহেতু তোমালোকৰ 1 তাৰিখৰ পৰা প্ৰথম ইউনিট টেষ্ট হ'ব আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰ ইয়াতে আছে আৰ্জিত মানে যিবোৰ চৰিত্ৰ আমি অভিজ্ঞতাৰ পৰা শিকি পেলাই জন্মৰ পিছত গোটেই জীৱন জোৰা আমি যিবোৰ প্ৰেক্টিছ কৰি যিটো চৰিত্ৰ পাওঁ এইটোক আৰ্জিত কয় একুৱাৰ্ড আৰু বংশানুক্ৰমিক কিছুমান চৰিত্ৰ আমাৰ বংশৰ পৰা আহে যেনে তোমাৰ দেউতাৰ খোজ কঢ়াৰ লগত তোমালোকৰ খোজ কঢ়া মিলিব পাৰে মাৰ কথা কোৱাৰ ষ্টাইলৰ লগত কোনোবা এজনী ছোৱালী বা ল'ৰাৰ কথা কোৱাৰ ষ্টাইল মিলিব পাৰে দেউতাৰ মাতৰ লগত তোমাৰ মাত মিলিব পাৰে মাতৰ যিটো টোন এইবোৰ বংশানুক্ৰমিক চৰিত্ৰ কিন্তু ধৰা তোমাৰ দেউতা ডক্টৰ তুমিও যে ডক্টৰ হ'বা এইটো নহয় তোমাৰ দেউতাই ডক্টৰ কেনেকৈ হৈছে জন্মৰ পিছত পঢ়িছে সেই লাইনত কিতাপ পঢ়ি হৈছে নহ'লেতো সকলো ডক্টৰৰ ল'ৰা ডক্টৰে হ'লেহেঁতেন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ ল'ৰা ক্ৰিকেট খেলি আছে কিন্তু এনেকুৱা নাম কৰিব পৰা নাই
কাৰণ এইটো আৰু শচীন তেণ্ডুলকাৰ ল'ৰাই বলাৰ, শচীন তেণ্ডুলকাৰ আছিলে বেটছমেন। এতিয়া এইদৰে তোমালোকে চিন্তা কৰিবা। আৰ্জিত হ'ল যিবোৰ আমাৰ অভিজ্ঞতাৰ পৰা, যিটো আমি শিকি পেলাই যিটো চৰিত্ৰ লওঁ। এতিয়া চোৱা, যৌন প্ৰজননৰ যোগেদি বংশ বিস্তাৰ কৰা জীৱসমূহে সিহঁতৰ জনন কোষ আছিলে শুক্ৰাণু আৰু ডিম্বাণু। বিশেষ কিছুমান প্ৰজনন কলাত উৎপত্তি হয়। কিছুমান প্ৰজনন কলা আছে, কোষবোৰ মিলি কি হয়? কলা হয়। কলা মিলি কি হয়? অংগ হয়। এই জনন কোষবিলাক মিলি প্ৰজনন কলা হ'ব, আৰু প্ৰজনন কলাবোৰ মিলি ছেক্স অৰ্গেন হ'ব, মানে প্ৰজনন অংগ হ'ব বুলি এই ধাৰণা আমি আলোচনা কৰিছিলোঁ। যদি গোবাৰুবিলাকে খাদ্যৰ অভাৱত সিহঁতৰ ওজন হ্ৰাস পায়, তেতিয়া সিহঁতৰ জনন কোষত DNA খিনিৰ কোনো হাল, মই অলপ আগতে ক'লোঁ, জনন কোষত এই DNA যিবোৰ থাকে, প্ৰতিটো কোষতে DNA থাকে, জনন কোষত DNA যদি জিনৰ কোনো সাল সলনি নহয়, কাৰণ গোবৰুৱাবিলাকে কি হৈছে? খাদ্যৰ অভাৱতহে ওজন হ্ৰাস পাইছে। সেইকাৰণে কম ওজন বিশিষ্ট চাৰিত্ৰিক বৈশিষ্ট্যটো সিহঁতৰ পৰৱৰ্তী প্ৰজন্ম সতি সন্ততিলৈ বংশানুক্ৰমিক প্ৰবাহ নঘটে। এতিয়া কোনোবা এজন মাতৃয়ে খাবলৈ পোৱা নাই, তাৰ পৰা যিটো ল'ৰা ছোৱালী হ'ব, সেইটোও যে কমজোৰ হ'ব এনেকুৱা কোনো কথা নাই, কাৰণ জিনৰ একো প্ৰভাৱ ঘটা নাই। যিজন মাতৃ আছে তাৰ মাতৃ চাগে ওজন ঠিকেই আছিলে, কিন্তু খাদ্যৰ অভাৱত তেখেতৰ ওজনটো কমি যাব পাৰে। সেইকাৰণে যদিও পৰৱৰ্তী কিছুমান প্ৰজন্মৰ কম ওজনৰ পৰা কম ওজন হ'ব পাৰে, কিন্তু গোটেইটো জীৱন যে তাৰ পৰা হৈয়ে থাকিব কম ওজন এজনৰ নহয়, কিছুমান প্ৰজন্ম যাব পাৰে, তাৰপিছত আকৌ ওজন বিশিষ্ট হ'বও পাৰে। আমি অলপ আগত উদাহৰণ পালোঁ, গোবৰবিলাকৰ ওজন কমি গ'ল, পিছত আকৌ বাঢ়ি গ'ল। সেইটো ক্ৰম বিকাশৰ উদাহৰণ হ'ব নোৱাৰে। কাৰণ কেইবাটাও প্ৰজন্মৰ পাৰ হৈ গ'লেও সি পৰিৱৰ্তিত চৰিত্ৰটো বংশানুক্ৰমিকভাৱে প্ৰবাহ নঘটে, আকৌ আহি যায় চৰিত্ৰটো। দৈহিক কালত প্ৰস্ফুটিত হোৱা চাৰিত্ৰিক বৈশিষ্ট্যবিলাক জনন কোষৰ DNA লৈ গতি নকৰে। দৈহিক কালত আমাৰ যিবোৰ চাৰিত্ৰিক বৈশিষ্ট্য প্ৰস্ফুটিত হয়, মানে দেখা দিয়ে, এইবোৰ DNA ত গতি নকৰে, জনন কোষৰ DNA লৈ নাযায়। সেইকাৰণে কোনো এটা জীৱৰ জীৱনকালত অনুশীলন, তুমি অংক কৰাৰ খেলাৰ প্ৰেক্টিছ কৰি আছা, অভ্যাস কৰি আছা, অভ্যাস কৰি যিটো চাৰিত্ৰ পাবা তাক আৰ্জিত চাৰিত্ৰ বুলি কোৱা হয়। এই আৰ্জিত চাৰিত্ৰবিলাক পিছৰ প্ৰজন্মৰ সতি সন্ততিলৈ প্ৰবাহিত নহয়। সেইটো প্ৰত্যক্ষ ক্ৰমবিকাশ হ'ব নোৱাৰে। এইটো ডাইৰেক্টলি কোনো ধৰণৰ ক্ৰমবিকাশ নহ'বই। বুজি পালা বস্তুটো? এইটো হ'ল আৰ্জিত চৰিত্ৰৰ কথা, কিন্তু বংশানুক্ৰমিক চৰিত্ৰটো প্ৰবাহিত হয়। কোনো এটা জীৱৰ জীৱনকালত অনুশীলনী বা অভ্যাসৰ বাবে আৰ্জিত হোৱা চাৰিত্ৰিক বৈশিষ্ট্যবিলাক তাৰ পিছৰ প্ৰজন্মৰ সতি সন্ততিলৈ কিয় প্ৰবাহিত নহয়, তাক বুজিবলৈ আন এটা উদাহৰণ ল'ব গৈছে। আচ্ছা, মই ইয়াতে এটা দিছে, মই নিজৰ ফালৰ পৰা এটা ক'ম তোমালোকক। নিগনি এডলৰ মাজত প্ৰজনন হ'ল, তেতিয়া সিহঁতৰ পৰৱৰ্তী প্ৰজন্মৰ নিগনিবিলাক আমি আশা কৰা মতে নিগনি এডালৰ মাজত যদি প্ৰজনন ঘটে, তেতিয়া সিহঁতৰ পৰৱৰ্তী প্ৰজন্ম নিগনিবিলাকৰ নেজযুক্ত পোৱালিয়ে হ'ব। এতিয়া যদি সেই নিগনিবিলাকৰ প্ৰত্যেক প্ৰজন্মতে সিহঁতৰ নেজবিলাক কাটি দিয়ে, যেতিয়াই জন্ম হয় নেজবোৰ কাটি দিয়ে, কিন্তু নেজ নথকা নিগনি জন্ম নহ'ব, নেজ থকাই জন্ম হ'ব। তেতিয়া সেই নেজ নথকা নিগনিবিলাকৰ পৰা নেজবিহীন নিগনি সৃষ্টি হ'বনে? তোমালোকে উত্তৰ দিবা, কেতিয়াও নহয়, কেতিয়াও এনে হ'ব নোৱাৰে। অৰ্থাৎ ইয়াৰ পৰাই বুজি পালোঁ যে নেজডাল আঁতৰাই সিহঁতৰ জনন কোষত থকা জিনবিলাকৰ সালন সলনি ঘটা নাই। নেজটোহে কাটিছে, দৈহিকভাৱে সিহঁতক সাল সলনি ঘটাইছে, কিন্তু আমাৰ যিটো জনন কোষত যিটো DNA আছে, DNA ত যিবোৰ জিন আছে, এইবোৰৰ কোনো সাল সলনি ঘটা নাই। আমি অলপ আগত মই বাৰে বাৰে কৈ আছোঁ, ক্ৰম বিকাশটো কোনে নিয়ন্ত্ৰিত কৰে? জিনীয়ভাৱে নিয়ন্ত্ৰিত হয়। এতিয়া মই এটা মানুহ কওঁ, তোমালোকে দেখিছা এজন মানুহ সুস্থ সবল মানুহ, কিবা কাৰণত তাৰ চকু দুটা বেয়া হ'ল। সেই মানুহজনৰ পৰা পিতৃ মাতৃ দুটাৰে চকু বেয়া হ'ল, কিন্তু সেই মাতৃ পিতৃৰ পৰা যিটো ল'ৰা ছোৱালী হ'ব সেইটো অন্ধ নহ'ব, কাৰণ সেই চকু যে বেয়া হ'ল এইটো জনন কোষ ধৰা শুক্ৰাণু ডিম্বাণু তাত থকা জিনবিলাকৰ কোনো সাল সলনি ঘটা নাই, সেইকাৰণে এইটো ক্ৰম বিকাশ নহ'ব। এতিয়া হাত নথকা মানুহ এজনৰো ল'ৰা ছোৱালী হাত থকাই জন্ম হ'ব। বুজি পালা?
এই কথাটো তোমালোকে ইয়াৰ পৰা এইখিনি আমাৰ প্ৰশ্ন আহে আৰ্জিত চৰিত্ৰ কাক বোলে আৰু বংশানুক্ৰমিক চৰিত্ৰ কাক বোলে। এতিয়া আমি এজন মানুহৰ বিষয়ে আলোচনা কৰিম। মানুহ মানে বহুত গ্ৰেট মানুহ, এইবোৰ বিষয়ে তোমালোকে পঢ়িবা আৰু পৰীক্ষাত এইবোৰৰ পৰাও প্ৰশ্ন আহে। ইয়াৰ পৰা মই বেছি প্ৰশ্ন নিদিওঁ, তোমালোকক দাগ দি দিম, তোমালোকে শিকি ল'বা। চাৰ্লছ ৰবাৰ্ট ডাৰউইন। ৰবাৰ্ট ডাৰউইনে তেওঁৰ 22 বছৰ বয়সত সমুদ্ৰ যাত্ৰা এটা কৰিবলৈ সুবিধা পাইছিল, সমুদ্ৰেৰে যাত্ৰা কৰিছিল। এই 5 বছৰীয়া কালৰ সমুদ্ৰ যাত্ৰাটোত দক্ষিণ আমেৰিকা আৰু ইয়াৰ উপকূলীয় দক্ষিণ আমেৰিকা আৰু ইয়াৰ ওচৰৰ পাজৰৰ অঞ্চলৰ লগতে দ্বীপপুঞ্জবিলাকত ভৰি দি প্ৰকৃতিৰ ওপৰত গৱেষণা কৰিছিল। ঠিক আছে। তেখেতৰ এই সমুদ্ৰ যাত্ৰা কালৰ অধ্যয়নৰ ফলশ্ৰুতিত পৃথিৱীত আমি দেখি থকা জীৱকুলৰ ওপৰত এক ধাৰণাৰ সলনি হৈছিল। আমি যে পৃথিৱীত এই জীৱবোৰ চাই আছোঁ, তেখেতে এটা ধাৰণা দিব পাৰিছিল এই 5 বছৰীয়া তেখেতৰ সমুদ্ৰী যাত্ৰাটোত। আমোদজনক কথা, ভাল লগা কথা যে তেখেতে ইংলেণ্ডলৈ ঘূৰি অহাৰ পিছত সমুদ্ৰৰ উপকূলীয় অঞ্চলৰ কথাবোৰ পাহৰি যোৱা নাছিল। তেখেতে ঘূৰি আহিলে ইংলেণ্ডলৈ, আহি কিন্তু তেখেতে যে ভ্ৰমণ কৰিছিলে এইবোৰ তেখেতে পাহৰি যোৱা নাছিলে। তেখেতে ঘৰতে থাকি বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি জীৱৰ ক্ৰমবিকাশ যে প্ৰাকৃতিক নিৰ্বাচন যোগে সাধন হয় তাক প্ৰতিপূৰ্ণ কৰি এটা সূত্ৰ দাঙি ধৰিছিল। প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা যে ক্ৰম বিকাশ হয়, এইজন ব্যক্তিয়ে এইটো প্ৰথম ধাৰণাটো দিছিলে। তেখেতৰ নাম কি? নাম মনত ৰাখিবা, চাৰ্লছ ৰবাৰ্ট ডাৰউইন। সেইকাৰণে তেখেতক ক্ৰম বিকাশৰ জনক বুলি কোৱা হয়। আৰু তেখেতে দিয়া ক্ৰম বিকাশৰ সূত্ৰটো কি? প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি। তেখেতে জীৱৰ প্ৰজাতিৰ মাজত কেনেদৰে বৈসাদৃশ্যতাৰ সৃষ্টি হয় তাৰ বিষয়ে কেনেদৰে জীৱটোৰ মাজত বৈসাদৃশ্যতাৰ সৃষ্টি হয় এইটোৰ বিষয়ে একো কোৱা নাছিলে। কেনেদৰে এটা জীৱই প্ৰাকৃতিকভাৱে নিৰ্বাচিত কৰি এটা চাৰিত্ৰিক বৈশিষ্ট্য হৈ পৃথিৱীখনত জীয়াই থাকে সেইটোহে কৈছিল। তেখেতক এই বিষয়ে মেণ্ডেলে প্ৰবুদ্ধ কৰিব পাৰিলেহেঁতেন, কিন্তু দুৰ্ভাগ্যৰ কথা যে মেণ্ডেলে কিন্তু কৈছিলে কিদৰে বৈসাদৃশ্যতাৰ সৃষ্টি হয়, আমি আগৰ ভিডিঅ'বোৰত পাইছোঁ। কিন্তু তেখেতে খালি ক্ৰম বিকাশ যে প্ৰাকৃতিক নিৰ্বাচনৰ যোগে সাধন হয় এই কথাটো তেখেতে সূত্ৰ দিছিলে। ইজনে সিজনক তেখেতসকলে নিজাববীয়াকৈ কৰি থকা গৱেষণামূলক পৰীক্ষা নিৰীক্ষাৰ প্ৰতি কাৰো অৱগত নাছিল। মেণ্ডেলে কি কৰি আছিল, চাৰ্লছ ৰবাৰ্ট ডাৰউইনে কি কৰিছিল, নিজে নিজে কৰি আছিল। সিহঁতে এজনৰ আনজনৰ পৰা নেজানে, মানে সিহঁতে গম নাপায়, অৱগত নাছিল। যদিও অৱগত হ'লেহেঁতেন দুইজনে মিলিলে আমাৰ এই বিষয়ে আৰু অলপ ভাল ৰিজাল্ট পোৱা গ'লেহেঁতেন। আমি প্ৰায়ে ডাৰউইনক কেৱল ক্ৰম বিকাশৰ সূত্ৰৰ লগত জড়িত বুলিহে জানো, কিন্তু আমি জানো যে তেখেত ক্ৰম বিকাশৰ সূত্ৰ দিয়া এজন বৈজ্ঞানিক। কিন্তু তেখেত এগৰাকী নিপুণ প্ৰকৃতিবিদ হিচাপেও খ্যাত আছিল। তেখেতৰ অধ্যয়নৰ এটা বিষয়বস্তুৰ নাম কোৱা বুলি ক'লে মাটি সাৰুৱা কৰাত কেঁচুৰ ভূমিকা। এইটো এটা সৰু প্ৰশ্ন আহিব পাৰে। মাটি সাৰুৱা কৰাত কেঁচুৰ ভূমিকা দিয়া বৈজ্ঞানিকজনৰ নাম কি? চাৰ্লছ ৰবাৰ্ট ডাৰউইন। বুজি পালা? এইটো তোমালোকে ক'ব পাৰে চাৰ্লছ ৰবাৰ্ট ডাৰউইনৰ ক্ৰম বিকাশৰ বাহিৰেও আৰু কি তেখেতে অধ্যয়ন কৰিছিল, তেতিয়া ক'বা মাটি সাৰুৱা কৰাত কেঁচুৰ ভূমিকা। এইটোৰ বিষয়ে তেখেতে অধ্যয়ন কৰি দিছিলে, গৱেষণা কৰিছিলে। সেইকাৰণে ক্ৰম বিকাশৰ ওপৰত সম্যক জ্ঞান লাভ কৰিবলৈ আমি ইতিমধ্যে আলোচনা কৰি অহা বংশানুক্ৰমিক প্ৰবাহৰ নিয়ম বা বংশগতি বিজ্ঞানৰ বিষয়ে কিছু ধাৰণা থকাটো অতি প্ৰয়োজন। আনকি 19শ শতিকাতে ডাৰউইনৰ দৰে বৈজ্ঞানিকে ক্ৰম বিকাশৰ প্ৰক্ৰিয়াত প্ৰাকৃতিক নিৰ্বাচন যোগে প্ৰজাতিৰ উৎপত্তি হয় বুলি এক ধাৰণা দিছিল যদিও তাৰ অন্তৰালত নিহিত হৈ থকা কৌশলৰ বিষয়ে কি কৌশল আছিল, সেই কৌশলৰ বিষয়ে তেখেতে অকল কিদৰে প্ৰাকৃতিক নিৰ্বাচনে সহায় কৰে এইটোহে কৈছিল। কৌশলখিনি তেখেতে উত্তৰ দিব পৰা নাছিল। এইটোৱে এটা পৰিহাৰৰ বিষয় যে তেখেতে যদি সমসাময়িক এগৰাকী অষ্ট্ৰিয়ান বিজ্ঞানী মেণ্ডেলৰ পৰীক্ষাৰ তাৎপৰ্যৰ বিষয়ে যদি তেখেতে মেণ্ডেলে যে পৰীক্ষা কৰিছিলে কিদৰে চেঞ্জ হয়, প্ৰথম প্ৰজন্মত যিটো প্ৰভাৱী চৰিত্ৰ এইটো পৰিলক্ষিত হয়, দুটা কাৰকেই দুটা চাৰিত্ৰিক বৈশিষ্ট্যই প্ৰবাহিত হয়, কিন্তু যিটো প্ৰভাৱী এইটোহে কি পৰিলক্ষিত হয়, এইটো মেণ্ডেলে কৰিছিল। কিন্তু তেখেতে নেজানিছিল, যদি জানিলেহেঁতেন তেতিয়া এইটোৰ মানে ক্ৰমবিকাশৰ সুদু উত্তৰ দিব পাৰিলেহেঁতেন হয়তো। কিন্তু মেণ্ডেলে
ডাৰউইনৰ কাম কাজ যে তেখেতৰ নিজৰ গৱেষণামূলক পৰীক্ষাৰ প্ৰাসংগিক কথা আছিল এই বিষয়ে অৱগত নাছিল। মেণ্ডেলেও অৱগত নাছিল ডাৰউইনৰ বিষয়ে আৰু ডাৰউইনেও অৱগত নাছিল মেণ্ডেলৰ বিষয়ে। এইটো এটা টপিক, ইয়াৰ পৰা এটা প্ৰশ্ন, ইয়াৰ পৰা গম পালা চাৰ্লছ ৰবাৰ্ট ডাৰউইনে কিহৰ বিষয়ে আলোচনা কৰিছিল, এইটো তোমালোকে আণ্ডাৰলাইন কৰিবা। মাটি সাৰুৱা কৰাত কেঁচুৰ ভূমিকা। আটাইবোৰ মই ভিতৰৰ প্ৰশ্ন দিব নোৱাৰিম, দিম, এটা দুটা মিছ যাব পাৰে, আণ্ডাৰলাইন কৰি ল'বা তোমালোকে, তেতিয়াও পাৰিবা পৰীক্ষাত। ডাৰউইনৰ ক্ৰম বিকাশ সূত্ৰটোৱে আমাক জানিবলৈ দিয়ে যে জীৱবিলাক ক্ৰম বিকাশৰ যোগেদি সিহঁতৰ দেহৰ সৰল গঠন পৰ্যায়ৰ পৰা জটিল গঠন, ক্ৰম বিকাশৰ যোগেদি লাহে লাহে যিকোনো জীৱৰ গঠনবোৰ সৰলৰ পৰা জটিললৈ গৈ আছে যায়, কাৰণ পৰিৱেশটো জটিল হৈ আছে, পৰিৱেশটো থকাৰ কাৰণে উপযোগী নহয় হৈ গৈ আছে। মেণ্ডেল এতিয়া চোৱা, এতিয়া কৰোণা হওঁতে বহুত মানুহ মৰি গ'ল, কিন্তু যিবোৰ বাচি গ'ল এইবোৰ কৰোণাই মাৰিব নোৱাৰে, মানে এই কৰোণাৰ লগত যুঁজ দিয়াৰ কাৰণে সিহঁতৰ কি আছে, ক্ষমতা আছে। এতিয়া যিবোৰ ল'ৰা ছোৱালী জন্ম হ'ব সিহঁতক কৰোণাই একো কৰিব নোৱাৰে। আজিৰ পৰা 102 বছৰ সেই কৰোণা যিটো ভাইৰাছ, সেই ভাইৰাছটোৱে নিজকে আৰু ক্ৰম বিকাশ কৰিব। আজিৰ পৰা 100 বছৰ পিছত সিহঁতে আৰু পাৱাৰফুল হ'ব, তেতিয়া আকৌ মানুহ মৰিব, জীৱ মৰিব, এইদৰে হয়। ক্ৰম বিকাশৰ কাৰণে এইবোৰ ঘটনা হৈ থাকে। জটিল গঠন পৰ্যায়লৈ পৰিৱৰ্তন হয়। মেণ্ডেলৰ সূত্ৰই আমাক জানিবলৈ দিয়ে কিদৰে কি কৌশলৰে বংশগত চৰিত্ৰবিলাক এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ যায়। তেখেতে বুজাই দিছিলে কিদৰে প্ৰভাৱী চৰিত্ৰটো যায়, অপ্ৰভাৱী চৰিত্ৰ কেনেকৈ থাকে, কি থাকে, চৰিত্ৰবিলাক কিদৰে প্ৰবাহিত হয়, কি কৌশলেৰে হয়, এইটো দিছিলে মেণ্ডেলে। কিন্তু ৰবাৰ্ট ডাৰউইনে কি দিছিলে, ক্ৰম বিকাশটো কি ধৰণে হয়, প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা হয়, এইটোহে কৈছিলে। কিন্তু পৃথিৱীত পোনপ্ৰথমে কোনটো জীৱ কেনেকৈ উৎপত্তি ঘটিছিল তাৰ বিষয়ে কোনেও একো কোৱা নাছিল। পৃথিৱীত পোনপ্ৰথমে কোনটো জীৱ আহিছিল এই বিষয়ে কোনেও একো কোৱা নাছিল। মেণ্ডেলেও কোৱা নাছিল, ডাৰউইনেও কোৱা নাছিল। 1929 চনত JBS হেলডান নামৰ ব্ৰিটিছ বিজ্ঞানী এগৰাকীয়ে এখেতে পিছলৈ ভাৰতীয় নাগৰিকত্ব লৈছিল, উনুকিয়াইছিল যে পৃথিৱীখন সৃষ্টি হোৱাৰ পাছত তাত বিৰাজ কৰি থকা কিছুমান সৰল অজৈব পদাৰ্থৰ পৰাই জীৱৰ আৱিৰ্ভাৱ ঘটিছিল। এই তেখেতে অলপ কৈছিল যে জীৱৰ কিদৰে সৃষ্টি হৈছিল। প্ৰথম পৃথিৱীখন অজৈৱই আছিল, অজৈব মানে পানী বায়ু এইবোৰহে আছিল, কোনো জীৱ নাছিল, আনকি অনুজীৱ নাছিল, যিবোৰ আমি চকুৰে দেখা নাপায়, এনেকুৱা বহুত জীৱ আছে যাক আমি অনুজীৱ বুলি কওঁ, সেইবিলাকো নাছিল। তেখেতে কিন্তু অনুমানৰ ওপৰত কৈছে। তেখেতে কিছুমান অনুমানৰ ভিত্তিত ব্যাখ্যা কৰিছিল যে বৰ্তমান কালৰ পৃথিৱীখনৰ বাতাবৰণতকৈ ইয়াৰ উৎপত্তি কালত বিৰাজমান হৈ থকা বাতাবৰণৰ মাজত বহুত ক্ষেত্ৰত তাৰতম্য আছিল। কিন্তু আমি কওঁ ন, আগত কেনেকৈ আছিল, এতিয়া দিনে দিনে গৰম বাঢ়ি আছে, বৰফ গলি আছে। পৃথিৱীখন যেতিয়া সৃষ্টি হৈছিল তেতিয়া যিটো বাতাবৰণ এতিয়াৰ লগত বহুত পাৰ্থক্য আছিল, যাৰ বাবে জীৱনৰ বাবে প্ৰয়োজনীয় জটিল জৈৱ অণুবিলাকৰ সৃষ্টি হোৱাটো সম্ভৱপৰ হৈছিল। লাহে লাহে জটিল অণুৰ সৃষ্টি হৈছিল। সেই ৰাসায়নিক পদাৰ্থৰ মাজত পুনৰ সংলেক্ষণ ঘটিয়ে পোনপ্ৰথমে আদিম জীৱটোৰ সেই ৰাসায়নিক পদাৰ্থৰ মাজত বিক্ৰিয়া কৰি 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 আদিম জীৱটোৰ আৱিৰ্ভাৱ হৈছিল। আদিম জীৱটো মানুহ হ'ব পাৰে, অনুজীৱ হ'ব পাৰে, যিও হ'ব পাৰে, মানুহে নহয়, অনুজীৱৰ পৰাই আমাৰ সৃষ্টি। প্ৰথম কিন্তু একোষী জীৱই হৈছে, আৰু অজৈৱৰ পৰাই আমাৰ জীৱৰ সৃষ্টি হৈছে। ভাবিছো, সেইকাৰণে যিকোনো জীৱ মৰিলে আকৌ সেই মাটিতে মিলে, আকৌ অজৈৱই হৈ যায়। সেই জৈৱ অণুবিলাকক কেনেকৈ উৎপত্তি হৈছিল এইটো কৈছিলে আকৌ কোনো, তেখেতে অনুমান কৰি কৈছে যে এনেকৈ এনেকৈ চিনেকৈ প্ৰথম জীৱৰ আৱিৰ্ভাৱ হৈছে অজৈৱৰ পৰা ৰাসায়নিক বিক্ৰিয়া ঘটি, এইবোৰ কৈছিলে। কিন্তু এই জৈৱ অণুবিলাক কিদৰে উৎপত্তি হৈছে এইটো কৈছিলে 1953 চনত। এইবোৰ আণ্ডাৰলাইন কৰিবা, ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে। ষ্টেনলি এল মিলাৰ আৰু হেৰল্ড ডি হিউৰি নামৰ দুজন বিজ্ঞানীয়ে এটা পৰীক্ষাৰ দ্বাৰা সঠিক ব্যাখ্যা দাঙি ধৰিছিল। এটা পৰীক্ষা কৰিহে ব্যাখ্যা দিছিল। তেখেতে এটা অনুমানৰ ওপৰত কৈছিল, আৰু এই দুয়োজন বৈজ্ঞানিকে এটা সঁজুলি তৈয়াৰ কৰিছিল, এটা পৰীক্ষা কৰিছিল। তেখেতসকলে এনে এটা সঁজুলি তৈয়াৰ কৰি লৈছিল যে সেই সঁজুলিটোৰ ভিতৰখন অনুমান ভিত্তিত উৎপত্তিকালৰ পৃথিৱীখনৰ বাতাবৰণ। এটা সঁজুলি বনাইছিলে, এটা যন্ত্ৰ বনাইছিলে, এই যন্ত্ৰৰ ভিতৰখন এনেকুৱা বনাইছিলে যেতিয়া পৃথিৱীখন সৃষ্টি হৈছিলে তেতিয়া কি ধৰণৰ বাতাবৰণ আছিলে সেই বাতাবৰণটো সেই সঁজুলিৰ ভিতৰখনত দিছিলে। পানীৰ লগত কি দিছিলে, এমনিয়া, মিথেন, হাইড্ৰজেন ছালফাইড, কিন্তু অক্সিজেন নাছিল। এতিয়াতো আমি অক্সিজেন নহ'লে মৰি থাকিম।
প্ৰথম পৃথিৱীখন সৃষ্টি হওঁতে সিহঁতে ধৰি লৈছে অক্সিজেন নাই। সেই সঁজুলিটোতো সিহঁতে সেইকাৰণে অক্সিজেন দিয়া নাছিল। অ'কে, সৃষ্টি কৰি লৈছিল। সেই সঁজুলিটো প্ৰায় 100 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাৰ তলত ৰাখি 100 ডিগ্ৰী চেণ্টিগ্ৰেডৰ উষ্ণতাৰ তলত ৰাখি তাৰ ভিতৰত গেছীয় পদাৰ্থৰ মাজেৰে কিমান ডিগ্ৰী উষ্ণতা 100 ডিগ্ৰীতকৈ অলপ কম ৰাখি তাৰ মাজেৰে গেছীয় পদাৰ্থবোৰৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ ঘটাইছিল। এই গেছীয় পদাৰ্থ যিবোৰ আছে এমনিয়া, মিথেন, হাইড্ৰজেন এইবোৰৰ মাজেৰে কাৰেণ্ট পাছ কৰিছিল। বৈদ্যুতিক প্ৰবাহ ঘটাই বিজুলী বা বজ্ৰপাতৰ সৃষ্টি কৰিছিল আৰু এক পৰিৱেশৰ ৰচনা কৰিছিল। প্ৰায় এসপ্তাহ পাছত দেখা গ'ল যে 15% কাৰ্বন মিথেনৰ পৰা ৰূপান্তৰিত ঘটি এই কাৰ্বনবিলাক মিথেন যে লৈছিলে মিথেনৰ পৰা কাৰ্বনবোৰ ৰূপান্তৰিত হয় কি হ'ল এমিন এচিড ধৰি আন কিছুমান কাৰ্বনযুক্ত সৰল যৌগ যিয়ে প্ৰটিন অণু সংশ্লেষণত ভাগ লয় সেইবিলাকৰ সৃষ্টি হয়। যিবোৰ প্ৰটিন অণুটো ভাঙিবলৈ সহায় কৰে এইবোৰ সৃষ্টি হৈছিল। আমি জানো যে কাৰ্বনে সকলোৰ লগতে কাৰ্বন চেপ্টাৰতে আছে সকলোৰ লগত বিক্ৰিয়া কৰিব পাৰে। যদি সেইটোৱে শুদ্ধ হয় তেন্তে এতিয়াও পৃথিৱীত নতুনকৈ জীৱ সৃষ্টি হোৱাৰ সম্ভাৱনা আছেনে? এতিয়াও আছেনে? ৰাসায়নিক বিক্ৰিয়া এতিয়াও হৈ আছে আৰু নতুন জীৱৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। এইখিনি আছিলে কথা। কোনে পৰীক্ষা নিৰীক্ষা কৰিছিলে এই দুটা নাম মনত ৰাখিবা। আৰু পৃথিৱীত জীৱৰ উৎপত্তিৰ বিষয়ে প্ৰথম ধাৰণা কোনে দিছিলে নামটো আহিলে এইটো নাম তেখেতৰ নাম ক'বা GVS হেলডান। এইখিনি আজি আলোচনাৰ বিষয় আছিলে। এতিয়া আমি কিছু প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে মই এই প্ৰশ্নাৱলী পেজ নাম্বাৰ কিমান 150 উত্তৰসমূহ তোমালোকক বুজাই আছোঁ। তাৰপিছত কিছু এক্সট্ৰা প্ৰশ্ন তোমালোকক দিম। এতিয়া প্ৰথম প্ৰশ্নটো কি প্ৰশ্নাৱলী পেজ নাম্বাৰ 150। অ'কে, কি প্ৰকাৰে কোনো এটা জীৱ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য আৰু তাৰ জনসংখ্যাত ক্ৰমাগত বাঢ়ি যায়? কি কাৰক হ'ব পাৰে? অলপ আগত পঢ়িলোৱে। কোনো এটা জীৱ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যোৱাৰ প্ৰকাৰ দুই প্ৰকাৰৰ, প্ৰাকৃতিক নিৰ্বাচন আৰু জিনীয় পদ্ধতি। অলপ আগত পঢ়িছিলোঁ যে সেউজীয়া ৰংটোত সুবিধা লাভ কৰিছে এই যে গোবৰুৱাবিলাকে, আৰু জিনীয় পদ্ধতিটো দুৰ্ঘটনাৰ কাৰণে এটা কালাৰ হৈ গ'ল, এটা কালাৰ থাকি গ'ল, সেই কালাৰটোৰ কাৰণে এনেকুৱা আৰু হৈ গ'ল। এই দুটাই কাৰক। জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে? কাৰণ তাৰ জনন কোষত যিবোৰ জিন থাকে, DNA থাকে, সেই জিনৰ কোনো সাল সলনি নহয়। এইটো বুজাইছিলোঁ। নিগনি এটা নেজ কাটি দিলে পিছৰ পোৱালি নিগনি নহ'ব। এইটো লিখি দিছোঁ মই ইয়াত। জীৱৰ জীৱনকালত আৰ্জিত হ'ব কালত আৰ্জিত চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ বংশানুক্ৰমিক প্ৰবাহ নঘটে কাৰণ আৰ্জিত চৰিত্ৰবিলাক জীৱবিলাকৰ জনন কোষত থকা যিটো জনন কোষ মই কৈছিলোঁ, জনন কোষত থকা জিনবিলাকৰ কোনো সাল সলনি ঘটাব নোৱাৰে। জিনৰ সাল সলনি নঘটিলে কোনো ধৰণৰ চাৰিত্ৰিক বংশানুক্ৰমিকভাৱে প্ৰবাহ নঘটিব। হৈ গ'ল। নেক্সট 3 নম্বৰ প্ৰশ্ন তোমালোকক দিছিলে কিতাপত। বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা? এতিয়া যে বাঘৰ সংখ্যা কমি গৈছে এইটো বৈজ্ঞানিক দিশৰ পৰা কিয় চিন্তিত বিষয়? ইমান চিন্তা কৰিব কি আছে? সকলো জীৱ কিন্তু আমাৰ এই পৰিৱেশক কি কৰে নিয়ন্ত্ৰণ কৰি ৰাখে, এটা বেলেঞ্চ কৰি ৰাখে। এটা সৰু অণুজীৱ পৰুৱা যদি পুৰা পৃথিৱীৰ পৰা নিৰ্মূল হৈ যায় আমাৰ পৃথিৱীখন ধ্বংস হৈ যাব পাৰে। পৰুৱা কিমান সৰু এটা ন? আৰু কিছুমান অণুজীৱ আছে যিবোৰে আমাৰ পৃথিৱীখন পৰিষ্কাৰ কৰি ৰাখিছে। তোমালোকে ক্লাছ 8ত পাইছিলা অণুজীৱ, মিত্ৰ আৰু শত্ৰু, ফ্ৰেণ্ড এণ্ড এনিমি। এই আমি নেদেখা জীৱবোৰ পৰ্যন্তলৈকে আমাৰ পৃথিৱীত দৰকাৰ আমি জীয়াই থাকিবলৈ। জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থাকিলে বাঘৰ মাজত বৈসাদৃশ্যতা কমি গ'লে বৈসাদৃশ্যতাটো কমি যাব। এনেহ'লে জীৱিত বাঘবোৰ নতুন পৰিৱেশৰ লগত নিজকে খাপ খুৱাব নোৱাৰিব। জীৱিত বাঘবিলাকৰ পৰিৱেশৰ লগত খাপ খুৱাব নোৱাৰিব কাৰণ জনসংখ্যা কমি গৈছে।
জনসংখ্যা কমি গ'লে প্ৰজনন কমি যাব, প্ৰজনন কমি গ'লে বয়সাদৃশ্যতা কমি যাব, বয়সাদৃশ্যতা কমি গ'লে পৰিৱেশৰ লগত নতুন পৰিৱেশৰ লগত খাপ খুৱাব নোৱাৰিব সকলোভাগে, হয়নে নহয়? তেনে ক্ষেত্ৰত যিকোনো প্ৰাকৃতিক দুৰ্যোগ, কিবা এটা দুৰ্যোগ আহিলে, যিটো জংঘলত বাঘ আছে এই জংঘলটো জ্বলি গ'ল, ফৰেষ্ট ফায়াৰ হৈ গ'ল, বানপানী আহিলে, কম সংখ্যক বাঘৰ প্ৰজাতিটো হঠাতে কি হৈ যাব, লুপ্ত হৈ যাব। গোটেই বাঘ যদি মৰি যায় শেষ। সেয়ে বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো চিন্তিত বিষয় হৈছে। বস্তুটো বুজি পালা? ইমানখিনি তোমালোকে এইটো লিখিবা। এতিয়া মই কিছুমান এক্সট্ৰা প্ৰশ্ন দিম তোমালোকক, যেনেকা ক্ৰম বিকাশ কাক বোলে, এইটো লিখি ল'বা। 1 নম্বৰ এক্সট্ৰা প্ৰশ্ন পাঠৰ ভিতৰত, যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো জীৱ জীয়াই থাকিবলৈ প্ৰকৃতিৰ পৰা বিভিন্ন সুযোগ সুবিধা পাবৰ কাৰণে নিজৰ পৰিৱৰ্তন ঘটায়, ইয়াকে ক্ৰম বিকাশ বোলে। প্ৰকৃতিৰ পৰা সুযোগ সুবিধা পালে, সেউজীয়া ৰংটো পাই গ'ল, পাতৰ ৰংটো সেউজীয়াটোৱে সিহঁতক সুবিধা দিলে। এইদৰে সুবিধা পাবৰ কাৰণে নিজকে কি কৰে, আমাৰ পৰিৱেশটো চেঞ্জ হয়। যিকোনো প্ৰজাতিৰ প্ৰাণীয়ে সেই পৰিৱেশৰ লগত নিজকে খাপ খুৱাবৰ কাৰণে নিজকো পৰিৱৰ্তন কৰে, যিকোনো জীৱ, মানুহো কৰে। এইবিলাককে কি বুলি কোৱা হয়, ক্ৰম বিকাশ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো তোমালোকে মুখস্থ কৰিবা। 1 গ'ল। এইটো 2 হ'ব, মই ইয়াতে 1 দিছোঁ, সৰি, 2 দিবা তোমালোকে। মানুহৰ কেইযোৰ লিংগ নিৰ্ণায়ক ক্ৰমোজম থাকে, তোমালোকে উত্তৰ দিবা এযোৰ। মানুহৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক প্ৰক্ৰিয়াটো কাৰ দ্বাৰা নিয়ন্ত্ৰিত, কাৰ ওপৰত নিৰ্ভৰ কৰে? মানুহৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক প্ৰক্ৰিয়াটো জিনীয়ভাৱে নিয়ন্ত্ৰিত হয়, আৰু কোনে নিৰ্ভৰ কৰে? জিনৰ ওপৰত। এই লিংগ নিৰ্ণায়ক কৰে, এইটো জিনৰ ওপৰত কৰে, ঠিক আছে। ল'ৰা বা ছোৱালীৰ কোনডাল ক্ৰমোজম মাতৃৰ ফালৰ পৰা হয়? X ক্ৰমোজম মাতৃৰ ফালৰ পৰাই আহে, আমি আজি পঢ়িছিলোঁ আৰম্ভণিতে। মহিলা আৰু পুৰুষৰ লিংগ নিৰ্ণায়ক ক্ৰমোজম জোৰ কি? মহিলাৰ লিংগ নিৰ্ণায়ক ক্ৰমোজম জোৰ XX আৰু পুৰুষৰ লিংগ নিৰ্ণায়ক ক্ৰমোজম জোৰ XY। ওকে। মানুহৰ ক্ৰমোজম বিলাকৰ পিতৃ আৰু মাতৃৰ প্ৰত্যেকৰ পৰা কিমানডালকৈ ক্ৰমোজম লগ হৈ জোৰ পাতি থাকে? 22 জোৰ পাতি থাকে, আৰু এযোৰ জোৰ পাতি নাথাকে। এযোৰ পিতৃ বা মাতৃৰ প্ৰত্যেকৰ জোৰ, পিতৃটো কি থাকে, XY থাকে ন, সেইকাৰণে 22 জোৰ থাকে। 23 নম্বৰটো মাতৃৰ ঠিকে থাকে, পিতৃৰ কি থাকে, মাতৃৰ পৰা এটাই আহিব, পিতৃৰ পৰা Y আহি গ'লেতো জোৰ পাতি নাথাকিবও পাৰে, সেইকাৰণে এইটো 22 জোৰ দিয়া হৈছে। ওকে, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, পৰীক্ষাত আহিব, পাৰ্থক্য আহিব পাৰে এইটো। বংশানুক্ৰমিক চৰিত্ৰ আৰু অৰ্জিত চৰিত্ৰ কাক বোলে, উদাহৰণস্বৰূপে বুজাই লিখা। বংশানুক্ৰমিক চৰিত্ৰক কি দিবা তোমালোকে, যি চৰিত্ৰসমূহ জিনীয়ভাৱে পিতৃ মাতৃৰ পৰা সন্তানৰ গালৈ আহে, জিনীয় পৰিৱৰ্তন হয়, সেই জিনীয় পৰিৱৰ্তন চৰিত্ৰবিলাকেহে কি হয়, যেনে চুলি, যদি কোনোবা মা বা দেউতাৰ চুলি যদি কাৰ্লি হয়, পোৱালিটোৰো কাৰ্লি হ'ব। মা দেউতা শকত হ'লে ল'ৰাটো শকত হ'ল। এইবোৰ বংশানুক্ৰমিক চৰিত্ৰ, এইটো জিনত পৰিৱৰ্তন হৈছে, এইবোৰক বংশানুক্ৰমিক চৰিত্ৰ বোলে। উদাহৰণস্বৰূপে পিতৃ আৰু মাতৃৰ সৈতে ল'ৰা ছোৱালীৰ মুখৰ মিল হয়, গাৰ গঠন মিল হয়, এইটো বংশানুক্ৰমিক চৰিত্ৰৰ এটা উদাহৰণ। আৰ্জিত চৰিত্ৰ, যি চৰিত্ৰসমূহে জিনীয়ভাৱে পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ প্ৰবাহিত নহয়, যিবোৰ চৰিত্ৰ জিনীয়ভাৱে কোনো পৰিৱৰ্তন নকৰে, যেনে শিক্ষা, এতিয়া দেউতাক প্ৰফেচাৰ হ'ল বুলি ল'ৰা মেট্ৰিক পাছো কৰিব নোৱাৰিব পাৰে, বা দেউতা মেট্ৰিক পাছ, ল'ৰা PhD হোল্ডাৰ হ'ব পাৰে, ডক্টৰ হ'ব পাৰে। শিক্ষা এইটো এটা চৰিত্ৰ, অভিজ্ঞতা এক্সপিৰিয়েঞ্চ এটা চৰিত্ৰ, অভ্যাস আদি এনে চৰিত্ৰবোৰক কি কয়, আৰ্জিত চৰিত্ৰ বোলে কয়। উদাহৰণস্বৰূপে পিতৃ শিক্ষক হ'লে ল'ৰা শিক্ষক নহ'বও পাৰে। মই একেবাৰে চিম্পল উদাহৰণ দিছোঁ যাতে তোমালোকে বুজি পোৱা। এইদৰে লিখিলে মাৰ্ক বেছি পাবা। কি ক'ব যে ছাত্ৰজনে বুজি পাইছে আৰ্জিত চৰিত্ৰ কি আৰু বংশানুক্ৰমিক চৰিত্ৰ কি। নাম্বাৰ 7, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন।
ডাৰউইনৰ ক্ৰম বিকাশৰ সূত্ৰটো লিখা। কি লিখিবা? জীৱৰ ক্ৰম বিকাশ প্ৰক্ৰিয়াত প্ৰাকৃতিক নিৰ্বাচন যোগে প্ৰজাতিৰ উৎপত্তি হয়। এইটো ডাৰউইনে কৈছিলে। তেওঁৰ মতে জীৱবিলাক ক্ৰম বিকাশৰ যোগেদি সিহঁতৰ দেহৰ সৰল গঠন পৰ্যায়ৰ পৰা, তেখেতে কৈছিল সৰলৰ পৰা ক্ৰম বিকাশৰ যোগেদি কি কৰে? সৰল গঠন পৰ্যায়ৰ পৰা জটিল গঠন পৰ্যায়লৈ পৰিৱৰ্তন হয়। এইটো লিখিবা। বংশগতি মানে কি? যি প্ৰক্ৰিয়াৰ দ্বাৰা, এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, পৰীক্ষাত বাৰে বাৰে আহি থাকে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। যি প্ৰক্ৰিয়াৰ দ্বাৰা পিতৃ মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ অপৰিৱৰ্তিতভাৱে পৰৱৰ্তী জনুলৈ সঞ্চাৰিত হয় তাক বংশগতি বোলে। বংশগতি বিজ্ঞানত বিশুদ্ধ উদ্ভিদ মানে কি? এইটো মই আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ, তাতে মই শ্বৰ্ট এনচাৰ কিছুমান দিয়া নাই, এই ভিডিঅ'ত মই এইটো লগাই দিছোঁ। বংশগতি বিজ্ঞানত বিশুদ্ধ উদ্ভিদ হ'ল দুটাই কাৰক, দুটা জিনে কি হ'ব? একে ধৰণৰ হ'ব। টি কেপিটেল টি হ'লে ওখ গছ হ'ব, আৰু স্মল টি হ'লে চাপৰ গছ হ'ব। মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাত ব্যক্তিৰূপ অনুপাত কিমান আছিলে? 3:1, তিনিটা ওখ গছ, এটা চাপৰ গছ, আমি মনত আছে। মেণ্ডেলৰ ডি সংকৰণ, এইটোৱে এইবাৰ ফাইনেলত আহিছে, 2022 HSLCত এইটো আহি গ'ল। ডি সংকৰণ পৰীক্ষাত ব্যক্তিৰূপ অনুপাত কিমান আছিলে? 9:3:3:1, আৰু এক সংকৰণত আছিলে 3:1। আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, জিন কাক বোলে? ডিএনএৰ কোনো এক অংশই কোনো এটা প্ৰটিন সংশ্লেষণ, ডিএনএৰ যিবোৰ অংশ থাকে তাতে ডিএনএত কি থাকে? ক্ৰমোজম থাকে। ক্ৰমোজমৰ এটা কি থাকে? অংশই প্ৰটিন সংশ্লেষণৰ নিৰ্দেশনা দিয়ে। কি ধৰণৰ প্ৰটিন হ'ব? এই হাতটো তৈয়াৰ হওঁতে আমাৰ হাত চব কোষতে কি থাকে? ডিএনএ থাকে। মাতৃ আৰু পিতৃৰ দেহৰ গঠনৰ লগত ল'ৰা ছোৱালীৰ দেহৰ গঠন মিলে। এই যে ডিএনএবোৰে প্ৰতিলিপি কৰে এই বৈশিষ্ট্যবিলাক, তেতিয়া কিছু প্ৰটিনে কি কৰে? নিৰ্দেশ দিয়ে, এনেকুৱা কৰা, এইদৰে কৰা। সেই অংশটোকে কি কয়? সেই প্ৰটিনটোক কি বুলি কয়? যি প্ৰটিনে নিৰ্দেশ দিয়ে, সেইকাৰণে যে কয় বৈশিষ্ট্যবিলাক কোনে নিয়ন্ত্ৰিত কৰে? জিনে কৰে। যি প্ৰটিনে নিৰ্দেশ দিয়ে, তাৰ হাতটো এনেকুৱা বনোৱা, তাৰ এই পোৱালিটোৰ চকুটো এনেকুৱা হ'ব, মাতৃ পিতৃৰ পৰা যিটো পাব এইটোৱে দিব। সেই প্ৰটিনটোকে আমি কি বুলি কওঁ? জিন কয়। উত্তৰটো এইদৰে লিখিবা, ডিএনএৰ কোনো এক অংশই কোনো এটা প্ৰটিনৰ সংশ্লেষণৰ নিৰ্দেশনা দিয়ে, আৰু সেই অংশটোকে নিৰ্দিষ্ট প্ৰটিনটোক জিন বোলা হয়। বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ বা চাৰিত্ৰিক বৈশিষ্ট্যবিলাক কিহে নিয়ন্ত্ৰণ কৰে? মই সুধিছিলোঁ, অলপ আগত কৈছিলোঁ, এইটো আহে। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। কি কৰে? জিনে কৰে। জিন বুলি দিলে হৈ যাব। নাম্বাৰ 14, বংশগতিৰ বাহক কাক বোলা হয়? ক্ৰমোজমবোৰক। ক্ৰমোজমবোৰেহে বংশগতিটো লৈ যায়। বাহক মানে কি? গাড়ী আৰু। ক্ৰমোজমবিলাকত কি থাকে? ডিএনএ থাকে, ডিএনএত জিন থাকে। অৰিজিনেলি কোনে লৈ যায়? বাহকটো। নিয়ন্ত্ৰণ কৰে জিনে, কিন্তু বংশগতিৰ যিটো বাহক, যিটো লৈ যায় বংশগতিৰ, এইটো ক্ৰমোজম। বংশগতিৰ জনক কোন আছিলে? গ্ৰেগ জোহান মেণ্ডেল। তেখেতক বংশগতিৰ জনক বুলি কোৱা হয়। কিদৰে চৰিত্ৰবিলাক এটা প্ৰজন্মৰ পৰা নেক্সট প্ৰজন্মত যায়, এইটো তেখেতে পৰীক্ষা কৰি দেখাইছিলে। এই যে মটৰ গছৰ এটা পৰীক্ষা আছিলে, এইটো। প্ৰভাৱী চৰিত্ৰ কাক বোলে? প্ৰথম প্ৰজন্মত প্ৰকাশ পোৱা চাৰিত্ৰিক বৈশিষ্ট্যক প্ৰভাৱী চৰিত্ৰ বোলে। প্ৰথম প্ৰজন্মত সকলো গছ ওখ হৈছিলে, ওখ গছৰ চৰিত্ৰটো কাৰকটোহে কাম কৰিছিলে। অপ্ৰভাৱী চৰিত্ৰটো ছেকেণ্ডত হৈছিলে। চাবা তোমালোকে, তিনিটা ওখ গছ, এটা চাপৰ গছ হৈছিলে। সেই ভিডিঅ'টো চালে গম পাবা। দ্বিতীয় প্ৰজন্মত প্ৰকাশ পোৱা চাৰিত্ৰিক বৈশিষ্ট্যক অপ্ৰভাৱী চৰিত্ৰ বোলে। নেক্সট প্ৰশ্নটো আমাৰ কি? পৃথিৱীৰ জীৱ উৎপত্তি সম্পৰ্কে ডাৰউইন আৰু মেণ্ডেলৰ সূত্ৰই কি জানিবলৈ দিছিল? ডাৰউইনে কি জানিছিল আৰু মেণ্ডেলে কি জনাইছিল? ডাৰউইনৰ ক্ৰম বিকাশ সূত্ৰই আমাক জানিবলৈ দিয়ে যে জীৱবিলাকৰ ক্ৰম বিকাশৰ যোগেদি সিহঁতৰ গঠন। ডাৰউইনে ক্ৰম বিকাশৰ বিষয়ে কৈছিলে। ক্ৰম বিকাশৰ যোগেদি কি কৈছিলে? জীৱবিলাক সৰলৰ পৰা জটিল গঠন পৰ্যায়লৈ পৰিৱৰ্তন হয়। আৰু মেণ্ডেলৰ সূত্ৰই আমাক জানিবলৈ দিয়ে যে বংশগত চৰিত্ৰবিলাক কি কৌশলেৰে এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হয়। কি কৌশলেৰে এটাৰ পৰা পিছত যায়? 3:1, 9:3:1, ডি সংকৰণত কি হয়? এইবোৰ তেখেতে কৈছিলে। চৰিত্ৰবিলাক কি প্ৰচেছেৰে এটাৰ প্ৰজন্মৰ পিছত নেক্সট প্ৰজন্ম যায়, এইটো কৈছিলে।
আৰু ডাৰউইনে অকল ক্ৰম বিকাশৰ সূত্ৰ কি কৈছিলে সৰলৰ পৰা জটিললৈ যায়। প্ৰাকৃতিক নিৰ্বাচনৰ বিষয়ে কৈছিলে। এইটো এটা প্ৰশ্ন মই দিছোঁ, প্ৰাকৃতিক নিৰ্বাচন বুলিলে কি বুজা? প্ৰাকৃতিক নিৰ্বাচন এনে এটা প্ৰক্ৰিয়া য'ত কোনো এটা প্ৰজাতিয়ে, এইটো ৰচয়িকাৰ হ'ব, কোনো এটা প্ৰজাতিয়ে জীয়াই থকাৰ সুবিধা লাভ কৰা সুযোগতেই, জীয়াই থকাৰ যিটো সুবিধা লাভ কৰে সেই সুযোগতেই সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ বিশিষ্ট চৰিত্ৰ যিয়ে পৰিৱেশৰ লগত ভালদৰে কি কৰিব পাৰে, অভিযোজন কৰি ল'ব পাৰে। পৰিৱেশৰ লগত খাপ খোৱাকৈ যিটো সুবিধা লাভ কৰে জীয়াই থকা, সেই নিৰ্বাচন প্ৰক্ৰিয়াটোকে কি কয়? প্ৰাকৃতিক নিৰ্বাচন। 19 নাম্বাৰ জেনেটিক ড্ৰিফ্ট যিটো ইংৰাজীত আছিলে এইটোৰ বিষয়ে পঢ়িম এতিয়া। তুমি চোৱা, জিনীয় পদচিত্ৰ কাক বোলে? দুৰ্ঘটনাই জিনৰ সাল সলনি ঘটাব পাৰে যদিও সিহঁতৰ জীয়াই থকাৰ সুবিধা লয়। কিবা কাৰণত দুৰ্ঘটনাৰ কাৰণত এই যে হাতীয়ে গছকাৰ কাৰণে গোবৰুৱাবিলাক নীলা, ৰঙাবোৰ মৰি গ'ল, নীলাবোৰ থাকি গ'ল, জিনৰ পৰিৱৰ্তন হ'ল, কিন্তু জীয়াই থকাৰ সুবিধা দিয়া নাই। দুৰ্ঘটনাৰ কাৰণেহে পৰিৱৰ্তন জিনৰ হৈছে। দুৰ্ঘটনাই জিনৰ সাল সলনি ঘটাব পাৰে যদিও সিহঁতে জীয়াই থকাৰ সুবিধা লাভ নকৰে, এনে পৰিঘটনাক কি বুলি কোৱা হয়? জিনীয় পদচিত্ৰ বোলে। এটা উদাহৰণ দিয়া বুলি ক'লে সেইটো দিব পাৰা। ইয়ালৈকে আছিলে এক্সট্ৰা প্ৰশ্ন, আৰু এইখিনি মই কৰাই দিলোঁ। আৰু নেক্সট ভিডিঅ' মই অতি কালি অথবা পৰহি মই বাকী এই সপ্তাহত এইকেইদিনত মই চেপ্টাৰটো শেষ কৰি দিম। এই কৈয়ে মই আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰিবা আৰু ভালদৰে পঢ়া শুনা কৰিবা। যি হেল্প লাগে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা। যদি কোনোবাই ভিডিঅ' পোৱা নাই প্লেলিষ্টত যাবা। প্লেলিষ্টত গ'লে চেপ্টাৰবিলাকৰ ভিডিঅ' আছে, আৰু কিছু কিছু চেপ্টাৰৰ আধা অংশ হৈছে, কাৰণ যোৱাবাৰ কিছু কোৰ্চ ডিডাক্ট কৰা হৈছিলে, সেইবোৰ মই অতি সোনকালে সম্পূৰ্ণ কৰি দিম। তেতিয়াহ'লে এই কৈ মই তোমালোকৰ পৰা বিদায় ল'লোঁ। থেংক ইউ, ধন্যবাদ।